হিমন্ত বিশ্ব শৰ্মাক মই পোনপ্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে হিমন্ত বিশ্ব শৰ্মাক এই কথাটো কৈ থ'ব খুজিছোঁ যে আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ সন্মানটো ৰক্ষা কৰিবলৈ আপুনি বহুত শিকিবলগীয়া বাকী আছে। প্ৰথম কথা, হিমন্ত বিশ্ব শৰ্মা ইমানে এজন ২ নম্বৰী মিছলীয়া ঠগবাজ মানুহ। তেওঁ কৈছে যোৱাকালি যে অখিল গগৈ ডাঙৰীয়াক মই জিকাইছোঁ। আপোনাৰ লাজ আছেনে নাই? আপোনাৰ যদি বিকৃতি ঘটা নাই, তেতিয়াহ'লে এনেকুৱা ধৰণৰ অদৰকাৰী কথা এজন মুখ্যমন্ত্ৰী মুখত শোভা নাপায়। আমাৰ সন্মানীয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া হাৰুৱাবৰ কাৰণে আপুনি 2খনকৈ নিৰ্বাচনী মিটিং কৰিছিলে। নিৰ্বাচনৰ আগত এখন কৰিছিলে আৰু নিৰ্বাচনৰ শেষৰ দিনটো আপুনি এখন মিটিং কৰিছিলে কুশল দুৱৰী নৰ হত্যাকাৰী ৯৫ জন অসমীয়া তেজাল যুৱক যুৱতীক হত্যা কৰা কুশল দুৱৰীক লগত লৈ অখিল গগৈক ভোট দিব নালাগে, অখিল গগৈক ভোট দিলে শিৱসাগৰত উন্নয়ন নহয় বুলি এই কোনখন মুখেৰে কৈছিল হিমন্ত বিশ্ব শৰ্মা? এনেকুৱা ধৰণৰ পাতল কথা আপুনি নক'ব। আৰু দ্বিতীয় কথাটো আপোনাক ক'ব খুজিছোঁ, আপুনি কৈছে যে অখিল গগৈ ডাঙৰীয়াই পীযুষ হাজৰিকাৰ কথা মতে বিধানসভাত কয়। তেতিয়াহ'লে মই আপোনাক সুধিব খুজিছোঁ যে অখিল গগৈ ডাঙৰীয়াই বিধানসভাত যে কৈছিল আপুনি মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰা গোচৰত আপোনাক চান্দমাৰি থানাত জাঙিয়া খুলি যে পিটন দিছিল, সেয়া পীযুষ হাজৰিকাই যদি কোৱা হয় তেতিয়াহ'লে ইমিডিয়েট আপুনি কোৱাৰ কাৰণে কৈছোঁ, ইমিডিয়েট পীযুষ হাজৰিকাক বিজেপিৰ পৰা বৰ্খাস্ত কৰক। এনেকুৱা ধৰণৰ ফটুৱামি বদনামী কথা কৈ অখিল গগৈ অসমীয়া জাতিৰ কণ্ঠ, অসমৰ প্ৰতিটো বিপদত থকা আপোনাৰ নিচিনা নৈৰাজ্যবাদী সাম্প্ৰদায়িক নহয়, প্ৰতিটো জাতি জনগোষ্ঠী সমান মৰ্যাদা সহকাৰে লৈ যাব খোজা এজনেই অসমত অসমীয়া আছে, সেইজনেই হ'ল অখিল গগৈ। অখিল গগৈক লৈ আপুনি এনেকুৱা ধৰণৰ লেতেৰা নিকৃষ্ট ৰাজনীতি নকৰিব, আপোনাক সকীয়াই দিলোঁ। নমস্কাৰ। ইলেকশ্যনৰ আগত মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। ভিডিঅ'টোত মই বুজাইছিলোঁ যে অখিল গগৈ আচলতে হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। তাতে বহুতকেইটা পইণ্ট ৰাখিছিলোঁ। তাৰ ভিতৰত এটা পইণ্ট আছিলে যে শ্বেৰমান আলীক কিয় অখিল গগৈয়ে টিকেট নিদিলে। তেতিয়া মই কৈছিলোঁ যে শ্বেৰমান আলী এজন শক্তিশালী ৰাজনৈতিক নেতা, গতিকে তেওঁক টিকট দিয়াটো জৰুৰী আছিলে। তাৰপিছত কি হ'ল, শ্বেৰমান আলী TMCৰ পৰা টিকট লৈ আল্টিমেটলি জিকি গ'ল। এতিয়া মোৰ দৃষ্টিত আৰু এজন ব্যক্তি আছে যিজনক মোৰ বিজেপিৰ মানুহ যেন লাগে, মানে মামাৰ মানুহ যেন লাগে। সেইজন হ'ল অখিল গগৈ। নিৰ্বাচন ফলাফল দিয়াৰ পিছত আমি গম পালোঁ যে অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা জিকিলে। কিন্তু আপোনালোকে জানেনে অখিল গগৈৰ জিকাৰ মেইন কাৰণটো কি? সেইটো হ'ল শিৱসাগৰ সমষ্টিত বিজেপি আৰু AJP দুইটাৰে কেণ্ডিডেট দিছে। যিহেতু AJP আৰু বিজেপিৰ মিত্ৰতা আছে, গতিকে শিৱসাগৰত একচুৱেলি এটা কেণ্ডিডেট দিব লাগিছিলে। মোৰ এনেকুৱা লাগিছে হিমন্ত বিশ্ব শৰ্মাই ইচ্ছা কৰি মিত্ৰজোঁটৰ পৰা 2জন কেণ্ডিডেটক টিকট দিছে, যাতে ভোটখিনি ভাগ ভাগ হয় অখিল গগৈ ওলাই আহিব পাৰে। জিকাইছেতো শিৱসাগৰৰ মানুহে, কিন্তু তেওঁ ভোট দিব নালাগে বুলি ক'বৰ কাৰণে মই শিৱসাগৰ যোৱা নাই। আশীৰ্বাদটোতো দিয়া নাই, কিন্তু যদি ইনডাইৰেক্টলি আৰু কিন্তু তেওঁ এই 5 বছৰ যদি এছেম্বলিত নাথাকিলেহেঁতেন, এই অমুকত আন্দোলন তমুকত আন্দোলন এইবিলাক কৰি ঘূৰি ফুৰিলেহেঁতেন। এতিয়া এছেম্বলিতে থাকিব, তেওঁ মনত ভাবে তেওঁ এটা এছেম্বলিত বহুত ডাঙৰ ভূমিকা পালন কৰে বুলি। ঠিক আছে, ভাবি থাকিলে হ'ল। তেওঁ এছেম্বলিত থকাটো আমাৰ কাৰণে ভাল, এটা ভালো লাগি থাকে, এণ্টাৰটেইনমেণ্টো হৈ থাকে, আৰু বাহিৰত হুলস্থুল কৰাতকৈ এছেম্বলিতে কৰি থাকক যি কৰে। যদিও হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিধানসভাত অখিল গগৈ থাকিলে এণ্টাৰটেইনমেণ্ট হয়, মই ভাবোঁ সেইটো আচল কথা নহয়। কাৰণ এণ্টাৰটেইনমেণ্টৰ কাৰণে কোনোবা এজন বিৰোধীক জিকাই নানে। মানে মোৰ এনেকুৱা লাগে হিমন্ত বিশ্ব শৰ্মাই ক'ৰবাত নহয় ক'ৰবাত অখিল গগৈক সহায় কৰিছে, আৰু অখিল গগৈও হিমন্ত বিশ্ব শৰ্মাক ক'ৰবাত নহয় ক'ৰবাত সহায় কৰিছে এই ইলেকশ্যনত। এইটো হ'ল মোৰ পাৰ্চনেল অপিনিয়ন। বাকী আপোনালোকে কমেণ্ট বক্সত আপোনালোকৰ মন্তব্য জনাব পাৰে। একমাত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া সেই সময়ত আছিলে কংগ্ৰেছী, বাকী চব বিজেপি আছিলে। গৌৰৱ গগৈ ডাঙৰীয়া মোক আঁতৰালে, কিন্তু আজি তেওঁৰ উজনি অসমত কি কৰিলে? উজনি অসমৰ ৰাইজতে তেওঁক আঁতৰাই দিলে। মই থাকিলে যদি উজনি অসমৰ ভোট বেংক ক্ষতি হ'ব বুলি তেওঁলোকে ভাবিছিল, আজি কাৰ কাৰণে উজনি অসমৰ ভোট বেংক ক্ষতি হ'ল? প্ৰদ্যুৎ বৰদলৈ যোৱা নাছিলে নেকি?
তাৰপিছত আপোনাৰ কি কয় ভূপেন বৰা যোৱা নাছিলে নেকি? এতিয়া শুনি আছোঁ আকৌ কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ছাৰে আৰু এজন দেৱৰ শইকীয়া গুচি যাব ইতিমধ্যে, পৰাজিত কৰি লৈ যাব তেওঁক। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে আকৌ ঘোষণা কৰিছে যে 5জনকে ইতিমধ্যে তেওঁলোকৰ ভিতৰত তেওঁলোকৰ মানুহ সোমাই আছে। এই কথাষাৰ যদি আপুনি কংগ্ৰেছলৈকে ঠেলি দিয়ে, মই ভাবোঁ যে আমাতকৈ বেছি নিম্নগামী তেওঁলোকে হৈছে। অসমৰ সংখ্যালঘু সমাজৰ মাজত মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াক বনাই পেলাইছিল, এই এটা প্ৰচাৰ নেৰেটিভ তেওঁলোকে তৈয়াৰ কৰিলে। গতিকে তাত হয়তো আমি সেইখিনি পালচ আমি ধৰিব নোৱাৰিলোঁ ইমান কম সময়ৰ ভিতৰত, যাৰ কাৰণে হয়তো মই পৰাজিত হ'ব লগা হৈছিল। কিন্তু ৰাইজে মোক যথেষ্ট মৰম দিছে। ৰাজনৈতিক দলত মই যোগদান কৰি ভাল কথা কৈছিলোঁ, মই বেয়া কথা কোৱা নাছিলোঁ। মই ধুবুৰী, শিৱসাগৰ, বৰাক, ব্ৰহ্মপুত্ৰ সকলোৰে লগত সমন্বয় আৰু বৰ অসম কৰাৰ কথা কৈছিলোঁ। কিন্তু কংগ্ৰেছে সেইটো একাংশই, মই বিশেষকৈ কৈয়ে দিছোঁ, একাংশই সেইটোকে আচলতে মোক কংগ্ৰেছত যাতে মই থাকিব নোৱাৰোঁ, কংগ্ৰেছত যাতে মানে কথাবিলাক মানে সংখ্যালঘু ৰাইজৰ কথাখিনি উত্থাপন কৰা নহয়, তাৰ কাৰণে মই নিশ্চিতভাৱে আজি দেৱৰ শইকীয়া ডাঙৰীয়া হওক, ৰকিবুল হুছেইন ডাঙৰীয়া হওক, আজি আব্দুল খালেক ডাঙৰীয়া হওক, গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল মোৰ ওপৰত। চাওক, নিৰ্বাচন খেলিলে উত্থান পতন থাকেই। আজি আপোনালোকে হয়তো আমাক কৈ আছে যে আমাৰ অলপ নিম্নগামী হৈছে, গতিকে এই কথাষাৰ যদি আপুনি কংগ্ৰেছলৈকে ঠেলি দিয়ে, মই ভাবোঁ যে আমাতকৈ বেছি নিম্নগামী তেওঁলোকে হৈছে। কাৰণ তেওঁলোকে ইতিমধ্যে মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী পাতিয়ে পেলাইছিলে। আৰু তেনে ক্ষেত্ৰত কেৱল মাত্ৰ 18জন বিধায়ক লৈ তেওঁলোকে আহিবলগীয়া হৈছে। আৰু আমাৰ মাত্ৰ বিধায়ক কেইজন আছিলে, আৰু আমি চিটত কেইটাত খেলিছোঁ, তাতে আমাৰ 2জনকৈ প্ৰাৰ্থী ইতিমধ্যে জিকি আহিছে। গতিকে হয়, আমাৰ কিছু উত্থান পতন হৈছে, আৰু মই ভাবোঁ যে দলে ইতিমধ্যে সিদ্ধান্ত লৈছে। আমাৰ দলৰ সভাপতি আজি আহিছে, আলোচনা চলি আছে কিয় আমাৰ এনেকুৱা এটা কণ্ডিশ্যন হ'ল, গতিকে আমি কেনেকৈ ইয়াৰ পৰা অলপ আগবাঢ়ি যাব পাৰোঁ আৰু কেনেকৈ ৰাইজৰ হকে পুনৰ আমি কাম কৰিব পাৰোঁ, তাৰ কাৰণে আমি নিশ্চিতভাৱে আজি আমাৰ পৰ্যালোচনা হ'ব। কাইলৈ হয়তো আমাক আপোনালোকৰ সভাপতি ডাঙৰীয়াই মাতিব 12টা বজাত, গতিকে সভাপতি ডাঙৰীয়াই নিশ্চিতভাৱে কথা ক'ব। আৰু আমি আশা কৰিম যে এই দলটো যিহেতু সংখ্যালঘু জনগণৰ লগতে সকলো জাতি জনগোষ্ঠী, পিছপৰা জাতি জনগোষ্ঠীৰ হৈ মাত মাতি আহিছিল, মাত মাতিবৰ কাৰণে জন্ম লৈছিলে। গতিকে অহা দিনবিলাকত আমাৰ ভুলবোৰ শুধৰাই আমি কেনেকৈ আগন্তুক দিনবিলাকত মানুহৰ হৈ বিধানসভাৰ ভিতৰতো 2জন ক'বই, বিধানসভাৰ বাহিৰত কেনেকৈ আমি আন্দোলনমুখী হৈ এই সমস্যাখিনি সমাধান কৰিব পাৰোঁ, নিশ্চিতভাৱে এই কামবিলাক আৰম্ভ কৰা হ'ব। আৰু মই ভাবোঁ যে অহা দিনবিলাকত নিশ্চিতভাৱে ৰাইজে আকৌ পুনৰ আমাক যিদৰে পূৰ্বতে আঁকোৱালি লৈছিল, নিশ্চিতভাৱে আঁকোৱালি ল'ব। চাওক, ৰাইজে গ্ৰহণ কৰা নাই বুলি কোনে কৈছে? মই মাত্ৰ 13 দিন সময়ৰ মাজত মই প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণ কৰি মই ইউডিএফ দলৰ পৰা মই 88,000 ভোট পাইছোঁ, য'ত মোৰ প্ৰতিদ্বন্দ্বী মই 18,000 ভোটত তেওঁ জয়ী হৈছে। মই ভাবোঁ যে নিশ্চিতভাৱে ৰাইজে গ্ৰহণ কৰিছে, গ্ৰহণ কৰাৰ কাৰণে 88,000 মই ভোট পাবলৈ সক্ষম হৈছোঁ। হয়, মই নিৰ্বাচনত পৰাজিত হৈছোঁ, হয়তো মোৰ ক'তবা সময়ৰ কম হ'ল বা ৰাইজৰ কাষলৈ মই যাব নোৱাৰিলোঁ, ৰাইজক মই হয়তো বুজাব নোৱাৰিলোঁ। ইতিমধ্যে যে মুখ্যমন্ত্ৰী অসমৰ সংখ্যালঘু সমাজৰ মাজত মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াক বনাই পেলাইছিল, এই এটা প্ৰচাৰ নেৰেটিভ তেওঁলোকে তৈয়াৰ কৰিলে। গতিকে তাত হয়তো আমি সেইখিনি পালচ আমি ধৰিব নোৱাৰিলোঁ ইমান কম সময়ৰ ভিতৰত, যাৰ কাৰণে হয়তো মই পৰাজিত হ'ব লগা হৈছিল। কিন্তু ৰাইজে মোক যথেষ্ট মৰম দিছে, যিসকলে ভোট দিয়া নাই তেওঁলোকেও মোক মৰম দিছে, সমগ্ৰ অসমৰ ৰাইজে মৰম দিছে, আশীৰ্বাদ কৰিছে। গতিকে মই ভাবোঁ যে মই পৰাজয়টো মই মানি লৈছোঁ যে মই পৰাজয় হৈছে, আৰু মোৰ ক'ত কি ভুল হৈছে সেইখিনি নিশ্চিতভাৱে মই আগন্তুক দিনত কৰি পেলাই মই সৃজনগ্ৰামবাসী ৰাইজৰ লগত কথা পাতিম, আৰু আগন্তুক দিনত হয়তো নিশ্চিতভাৱে সৃজনগ্ৰামবাসী ৰাইজৰ হৈ কাম কৰি যাম, আৰু ৰাইজে এইটো সুযোগ দিব। গতিকে এইখিনি কথা মই ভাবোঁ যে ৰাজনৈতিক দলত মই যোগদান কৰি ভাল কথা কৈছিলোঁ, মই বেয়া কথা কোৱা নাছিলোঁ। মই ধুবুৰী, শিৱসাগৰ, বৰাক, ব্ৰহ্মপুত্ৰ সকলোৰে লগত সমন্বয় আৰু বৰ অসম কৰাৰ কথা কৈছিলোঁ। কিন্তু কংগ্ৰেছে সেইটো একাংশই, মই বিশেষকৈ কৈয়ে দিছোঁ, একাংশই সেইটোকে আচলতে মোক কংগ্ৰেছত যাতে মই থাকিব নোৱাৰোঁ, কংগ্ৰেছত যাতে মানে কথাবিলাক মানে সংখ্যালঘু ৰাইজৰ কথাখিনি উত্থাপন কৰা নহয়, তাৰ কাৰণে মই নিশ্চিতভাৱে আজি দেৱৰ শইকীয়া ডাঙৰীয়া হওক, ৰকিবুল হুছেইন ডাঙৰীয়া হওক, আজি আব্দুল খালেক ডাঙৰীয়া হওক, গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল মোৰ ওপৰত। মই আজি নামখিনি কৈয়ে দিলোঁ, মুকলিকৈ কৈয়ে দিলোঁ। তেওঁলোকে ষড়যন্ত্ৰ কৰি পেলাই আজি মোক বিভিন্ন কথা কৈছে, আৰু মই সমন্বয়ৰ কথা কৈছিলোঁ, আৰু সেইখিনি ডিফেণ্ড কৰিব নোৱাৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই। কিন্তু আজি গৌৰৱ গগৈ ডাঙৰীয়াই মোক আঁতৰালে, কিন্তু আজি তেওঁৰ উজনি অসমত কি কৰিলে? উজনি অসমৰ ৰাইজতে তেওঁক আঁতৰাই দিলে। মই থাকিলেই যদি উজনি অসমৰ ভোট বেংক ক্ষতি হ'ব বুলি তেওঁলোকে ভাবিছিল, আজি কাৰ কাৰণে উজনি অসমৰ ভোট বেংক ক্ষতি হ'ল? গতিকে বেলেগক দোষাৰোপ কৰিলে আপোনাৰ, মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াক মই আগতে কৈছিলোঁ যে একমাত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া সেই সময়ত আছিলে কংগ্ৰেছী, বাকী চব বিজেপি আছিলে। হয়ে বায়ে থকা মই কোৱাৰ পিছত যোৱা নাছিল নেকি? প্ৰদ্যুৎ বৰদলৈ যোৱা নাছিলে নেকি? তাৰপিছত আপোনাৰ কি কয় ভূপেন বৰা যোৱা নাছিলে নেকি? এতিয়া শুনি আছোঁ আকৌ কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ছাৰে আৰু এজন দেৱৰ শইকীয়া গুচি যাব ইতিমধ্যে, পৰাজিত কৰি লৈ যাব তেওঁক। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে আকৌ ঘোষণা কৰিছে যে 5জনকে ইতিমধ্যে তেওঁলোকৰ ভিতৰত তেওঁলোকৰ মানুহ সোমাই আছে। গতিকে বেলেগক দোষাৰোপ কৰাত কৰি নিজৰ দলটো শুধৰাই লওক। বেলেগক আমি নিশ্চিতভাৱে আমাৰ ক'ত ভুল হৈছে, ৰাইজৰ কাষত যাওঁতে, ৰাইজৰ কাম কৰোঁতে যদি ক'তবা ভুল হৈছে, আমি সেইখিনি শুধৰাই ৰাইজৰ কাষলৈ যাম। কিন্তু কংগ্ৰেছে বেলেগক ব্লেম দিয়াৰ আগতে নিজে শুধৰি লৈ ৰাইজৰ কাষলৈ যাওক। মানে অংকটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰে যেনেকৈ কৰিছে, কংগ্ৰেছে আপোনাৰ অলপ বেলেগকৈ কৰিছে। মানে কংগ্ৰেছে হাৰিম বুলি কিছুমান ঠাইত দুৰ্বল কেণ্ডিডেট দিছে। হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনোবা দিন এনেকুৱা এজন ব্যক্তিক
ভোট খেলিবলৈ দিয়ে নেকি যিজন ব্যক্তি জীৱনত ভোট খেলি পোৱা নাই, যাৰ জিৰ' এক্সপিৰিয়েঞ্চ, বিদিশা নেওগ, তেওঁক আপোনাৰ হিমন্ত বিশ্ব শৰ্মালৈ ফাইট কৰিব দিছে। ফাইট কালত হ'ব লাগে, বৰাবৰি মাজত ফাইট হ'ব লাগে। গৌৰৱ গগৈ আপোনাৰ যোৰহাটৰ পৰা নেখেলে যদি আপোনাৰ জালুকবাৰীৰ পৰা খেলিলেহেঁতেন, হয়তো মানুহে অকণমান ভাবিলেহেঁতেন, হয়তো কম্পিটিশ্যনটো অকণমান টাফ হ'লেহেঁতেন, হাৰিলেও টাফ হ'লেহেঁতেন বা মানুহ নজৰ থাকিলেহেঁতেন। কিন্তু বিদিশা নেওগক আপোনাৰ দিছে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত, মানে আপোনাৰ পিপিৰাক দিছে আপোনাৰ হাতীৰ লগত যুদ্ধ কৰিবৰ কাৰণে। গতিকে ক'ৰবাত আপোনাৰ চিলেকশ্যন ভুল হৈছে। এইপিনে আপোনাৰ মধ্য গুৱাহাটীত কুংকি চৌধুৰী এগৰাকী আপোনাৰ প্ৰথম ভোট খেলা এগৰাকী জীয়ৰী, অসমীয়া জীয়ৰী, আৰু তেওঁক আপোনাৰ নামাই দিছে আপোনাৰ মধ্য গুৱাহাটীত আপোনাৰ কাৰ লগত, বিজয় গুপ্তাৰ লগত। যি মধ্য গুৱাহাটী আপোনাৰ ফেঞ্চি বজাৰ আছে, যি মধ্য গুৱাহাটী আপোনাৰ পল্টন বজাৰ আছে, যি মধ্য গুৱাহাটীত আপোনাৰ লাখটকীয়া আছে, য'ত আপোনাৰ মাছ খোৱা আছে, য'ত ভৰলুমুখ আছে, তাত আপোনাৰ দুনিয়াৰ আপোনাৰ হিন্দী ভাষা কোৱা আপোনাৰ ব্যক্তি আছে। তেওঁলোকে কুংকি চৌধুৰী চিনি পাব নেকি বা কুংকি চৌধুৰী ভোট দিব নেকি? তেওঁলোকে জানিব যে বিজয় গুপ্তা ভোট দিব। তেওঁলোকে বিচাৰিব যে আমাৰ মাৰোৱাৰী সম্প্ৰদায়ৰ পৰা কোনো এজন ব্যক্তি যদি আপোনাৰ গুৱাহাটীত আহে, আমাৰ কাৰণে ভাল হ'ব, আমাৰ কাৰণে ৰাস্তা পথ খোল খাই যাব, আমি নিজৰ কথা শ্বেয়াৰ কৰিম। যিগৰাকী মহিলাই চাকৰি বাদ দি পিনে কলেজৰ প্ৰফেচাৰ আছিলে, কলেজৰ প্ৰফেচাৰ বা লেকচাৰাৰ যি নহওক, গোৱালপাৰা কলেজৰ চাকৰি বাদ দি আহি পিনে কোনোবাই কৈছে ৰিজাইন দিছে বুলি, বাদে দি আহক বা ৰিজাইন দি আহক, চাকৰি এৰি আহি পিনে তেওঁ আপোনাৰ ইলেকশ্যন খেলিছিলে আপোনাৰ যি অখিল গগৈৰ ৰাইজৰ দলৰ পৰা, তাকো এনেকুৱা এটা সমষ্টিৰ পৰা খেলিছিলে যিটো চেলেঞ্জিং পজিশ্যন হয়, যিটো চেলেঞ্জিং প্লেচ হয়। ৰূপজ্যোতি কুৰ্মী, যি নেকি আপোনাৰ 5 বছৰৰ পৰা জিকি আছে, এইবাৰ আপোনাৰ 6 বছৰ হ'ল জিকা। ৰূপজ্যোতি কুৰ্মীৰ মাকেও আপোনাৰ ইলেকশ্যন খেলিছিলে, গোটেই খানদানী ইলেকশ্যন খেলা। সেই জাগাত আপোনাৰ কেতিয়াও আপোনাৰ পলিটিক্স নেখেলা, কেতিয়াও ৰাজনীতিৰ লগত কোনো ধৰণৰ আপোনাৰ এক্সপিৰিয়েঞ্চ নথকা আপোনাৰ এগৰাকী বাইদেউ জ্ঞানেশ্বৰী বৰা পৰা যিমান কেইজন ব্যক্তি জিকিছে, গোটেই ইছলাম সম্প্ৰদায়, গোটেই মুছলমান ব্যক্তি, গোটেই। চ' এতিয়া আপুনি কংগ্ৰেছ যে আপোনাৰ মুছলমানৰ দল, সেইটো ক'বলৈ কোনেও কুণ্ঠাবোধ নকৰিব। কোনো ব্যক্তিয়ে, কোনো ৰাজনৈতিক ব্যক্তি কুণ্ঠাবোধ নকৰিব। এই 5 বছৰ মাথা খাই দিব অসমবাসীৰ, এই 5 বছৰ মানে আপোনাৰ ব্ৰেইন ৱাছ কৰি দিব অসমীয়া ৰাইজৰ, এই 5 বছৰ মানে ব্ৰেইন আৰু ৱাছ হৈ যাব। 18জনে মিয়া আৰু যিগৰাকী হিন্দু জয়প্ৰকাশ দাস, তেওঁ মিয়াৰ ভোটত জিকিছে। এইটো বোলে মুছলিম লীগ হৈ গ'ল। এতিয়া বদৰুদ্দিন আজমলে আবুল তাবুল বকে, কিন্তু এইবাৰ এটা ভাল কথা কোৱা দেখিলো যে কংগ্ৰেছ দলটো এতিয়া মুছলিম লীগ হ'ল। সঁচাকে মানে আহিবলগীয়া দিনৰ যি ইলেকশ্যন, সেই ইলেকশ্যনৰ ৰাস্তাটোও খোলা ৰাখিছে যে কংগ্ৰেছক ভোট দি কি হ'ব। তাততো আমাৰ অসমীয়া হিন্দু মানুহ এজনো নাই, তাততো দুনিয়াৰ মিয়া সম্প্ৰদায়ৰ মানুহ আছে, দুনিয়াৰ মুছলমান সম্প্ৰদায়ৰ মানুহ আছে। তো আপোনালোকে যদি বিচাৰিছে বাংলাদেশী মিয়াক ভোট দিম বুলি, তেতিয়া দিব পাৰে, আৰু কোনেও নিদিব। তো ইম'চনেলি ব্লেকমেইল কৰিবৰ কাৰণে ভৱিষ্যতত ইজি হৈ যাব, এটা ৰাস্তা ওলাই লৈছে আপোনাৰ MP ইলেকশ্যনৰ কাৰণে। আৰু সকলোতকৈ বেয়া লাগে কাৰ কাৰণে জানে? লুৰিণজ্যোতি গগৈৰ কাৰণে। এনেকুৱা কপাল বেয়া, এনেকুৱা কপাল বেয়া, মানে চাউথ আফ্ৰিকাৰ ক্ৰিকেট টিমটোৰ দৰে হৈছে। চাউথ আফ্ৰিকাৰ ক্ৰিকেট টিমটো কেনেকুৱা? যিমানে ভাল নেখেলক প্ৰত্যেকখন টুৰ্ণামেণ্টতে, লাগে ৱৰ্ল্ড কাপে হওক, লাগে T20 ৱৰ্ল্ড কাপ হওক, লাগে ওৱান ডে হওক, লাগে যিয়ে হওক, একদম প্ৰথমৰ পৰা ভাল খেলি আহিব, কিন্তু ফাইনেলত আহি পিনে তেওঁলোকে হাৰিবই, কোনো দিনে কাপ ল'ব নোৱাৰে, কিমান ষ্ট্ৰং টিম থকাৰ পিছতো, উইদাউট এনি ৰিজন, কোনো ৰিজন নাই, মানে কপালখন বেয়া। লুৰিণজ্যোতি গগৈ ব্যক্তিজন বেয়া বুলি কোনে ক'ব? যদিওবা তেওঁৰ দলটো আপোনাৰ নতুন দল হয়, কিন্তু তেওঁক বেয়া বুলি কোনে ক'ব? যে আজিলৈকে কোনোবা বেয়া কাম কৰিছে না, বা আজিলৈকে অসমীয়া ৰাইজৰ হৈ বেয়াকে কৈছে নে, বা কোনোবা বেয়া কাম কৰি বা বেয়া ৰাস্তাত গৈছে নেকি? সদায় বিৰোধী হিচাপে যেনেকৈ সমালোচনা কৰিব লাগে, শাসকীয় পক্ষক তেনেকৈ কৰি গৈছে, তেওঁ নিজৰ কাম কৰি গৈছে। আঞ্চলিক দল এটা খুলি পিনে তাত টিকি থকাটো, জীয়াই ৰখাটো বহুত কষ্ট। মানুহৰ দান বৰঙণিৰ দ্বাৰাও সেই দলটো চলে, কিন্তু ইমানে কপাল বেয়া, যিমানবাৰে ইলেকশ্যন খেলে ৰাইজে তেওঁক আপোনাৰ ভোট নিদিয়ে, তেওঁ হাৰে। মানে তেওঁ ভাবি পিনে পাত্তা পোৱা নাই যে কি কাৰণত মোক ভোট নিদিয়ে, কি কাৰণ মোক মানে ভাল নাপায়। তেওঁ হয়তো মানে ভাবি পাগল হৈ গৈছে। এইবাৰ আহিছোঁ এগৰাকী খুব জনপ্ৰিয় কংগ্ৰেছী বাইদেউ মীৰা বৰঠাকুৰক লৈ পিনে। তেওঁৰ কপালখন ইমানে বেয়া, তেওঁ যেতিয়াৰ পৰা কংগ্ৰেছত আহিছে তেতিয়াৰ পৰা যিমানবাৰ ইলেকশ্যন খেলিছে, বাৰে হাৰিয়ে থাকে। কিন্তু আপুনি প্ৰায় দেখা পাব ছ'চিয়েল মিডিয়াত ভইচ ৰেজ কৰা মীৰা বৰঠাকুৰক। যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাকক লৈ পিনে তেওঁ মাত মাতিছিলে, চৰকাৰক তেওঁ সমালোচনা কৰিছিলে, চৰকাৰক তেওঁ দেখুৱাই দিছিলে যে কোনবোৰ কাম চৰকাৰে কৰিব লাগে, কোনবোৰ কাম চৰকাৰে কৰিব নালাগে। ছ'চিয়েল মিডিয়াত বহুত এক্টিভ আছিলে তেখেতে, আনকি ভিডিঅ' বনাই পিনেও ৰাইজক বহুত বুজাইছিলে। কিন্তু ইমানে কপাল বেয়া যে যিমানবাৰে ইলেকশ্যন খেলি আছে,
সিমানবাৰে হাৰি আছে তেওঁতো নিজেও বুজি পোৱা নাই যে কি কাৰণত ৰাইজে মোক ভাল নাপায় বা কি কাৰণত ৰাইজে মোক ভোট নিদি কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি হিচাপে কেলকুলেশ্যন কৰিছিলে যে বিজেপিয়ে কিমান আসন পাব বিৰোধীয়ে কিমান আসন পাব সেই হিচাপে আপোনাৰ বিজেপিয়ে আসন পাইছে আৰু বিৰোধীয়ে আসন পাইছে বা চিটত মাৰ্জিন কম হ'ব বেছি হ'ব সেইকাৰণে 102 আৰু পবিত্ৰ মাৰ্ঘেৰিটাক মই এখন কাগজত 102 বুলি কৰি পেলাই মই তেওঁক চহী মাৰিও দিছিলোঁ আজি তেওঁ কাগজখন যোৰহাটত দেখুৱাইছে আৰু মই যেতিয়া 102 বুলি কৈ আছো সোণোৱাল ডাঙৰীয়াই মোক কৈছে যে 100 হ'বই 100 আমি পাৰ কৰিম সো ইয়াৰ পৰা কি বুজিলে ইয়াৰ পৰা এটা কথা প্ৰমাণ হ'ল যে হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে আপোনাৰ জীয়াই আছে তেওঁলোকে যি দলতে যাওক তেওঁ যদি বিজেপিতে যায় বিজেপি জিকিব তেওঁ যদি কংগ্ৰেছত যায় কংগ্ৰেছে জিকিব তেওঁ যদি নিৰ্দলীয়ভাৱে এটা দল খুলি লয় তথাপি সেই দলটোৱে জিকিব কাৰণ পলিটিক্স কাক কয় তেওঁ ভালকৈ জানে পলিটিক্স কেনেকৈ কৰিব লাগে তেওঁ ভালকৈ জানে মানুহক কেনেকৈ হাতৰ মুঠিত ৰাখিব লাগে তেওঁ ভালকৈ জানে ইমান ধুনীয়া কেলকুলেশ্যন এনেকুৱা কেলকুলেশ্যন কৰিছে যে কৰবাত আপোনাৰ বিৰোধী ৰাখি শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত বিজেপিয়ে খুবেই নিকৃষ্ট নেৰেটিভ দুটা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে আমাৰ অসমৰ ইতিহাসত পোনপ্ৰথমবাৰ বাবে হিন্দু বিধায়ক কেইগৰাকী নিৰ্বাচিত হৈ আহিল আৰু মুছলমান বিধায়ক কেইগৰাকী নিৰ্বাচিত হৈ আহিল এই কথাটো নিউজৰ জৰিয়তে প্ৰচাৰ চলাই থকা হৈছে আৰু তাত বহু সন্মানীয় সাংবাদিক আৰু শিক্ষিত মানুহে সেই প্ৰপাগেণ্ডাত হাত উজান দি প্ৰচাৰত ব্যস্ত আছে যিটো আমাৰ অসমৰ সমস্যা কাহানিও নাছিলে যদি সৎ সাহস আছে বিজেপিয়ে এই কথাটো কিয় প্ৰকাশ নকৰে যে কোনটো দলত কিমানজন বংগমূলীয় বিধায়ক আছে কোনটো দলৰ পৰা কিমানজন অনা অসমীয়া বহিৰাগত নিৰ্বাচিত হৈ আহিল এই কথাটো প্ৰকাশ কৰিব লাগে যেহেতু বিজেপিয়ে এই কথাটো প্ৰকাশ কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ দলতে বহু কেইজন বংগমূলীয় বিধায়ক নিৰ্বাচিত হৈ আহিছে বহু কেইজন অনা অসমীয়া আৰু বাহিৰৰ বহিৰাগত লোক নিৰ্বাচিত হৈ আহিছে গতিকে তেওঁলোকে লাহেকৈ বিষয়টো আনি হিন্দু আৰু মুছলমানত পেলাই দিছে অসমৰ মানুহ ইমানো বুৰ্বক নহয় অসমৰ সমস্যা কেতিয়াও হিন্দু আৰু মুছলমান নাছিলেই অসমৰ সমস্যাটো হ'ল অনা অসমীয়া আৰু অসমীয়াৰ সমস্যা স্বদেশী আৰু বিদেশীৰ সমস্যা বহিৰাগত আৰু অসমীয়া মানুহৰ সমস্যা গতিকে সেই পৰিসংখ্যাটোহে প্ৰকাশিত হ'ব লাগে আৰু সেইটোহে প্ৰচাৰ হ'ব লাগে দ্বিতীয়তে তেওঁলোকে ক'বলৈ বিচাৰিছে যে কংগ্ৰেছ সংখ্যালঘুসকলৰ দল আৰু যিকেইজন বিধায়ক বিজয়ী হৈছে তেওঁলোকৰ নাম আৰু ধৰ্মীয় পৰিচয়টো প্ৰচাৰ কৰি থকা হৈছে ধৰি লোৱা হ'ল সেই সংখ্যালঘু অধ্যুষিত অঞ্চলকেইটাত কংগ্ৰেছ নিজিকিলহেঁতেন তেনেহ'লে তাত কোন জিকিলহেঁতেন নিশ্চয় AIUDF নামৰ সাম্প্ৰদায়িক দলটো নাইবা অসম গণ পৰিষদ আৰু বিজেপিৰ এলায়েন্সৰ প্ৰাৰ্থীসমূহ জিকিলেহেঁতেন তেতিয়া বিজেপিয়ে ক'লেহেঁতেন যে এবাৰ সংখ্যালঘু ৰাইজেও কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে নস্যাৎ কৰিছে তাৰমানে মুদ্ৰাটোৰ ইপিঠিও বিজেপিক লাগিব সিপিঠিও বিজেপিক লাগিব আৰু ইতিমধ্যে তাত বিজেপিয়ে NDA এলায়েন্সে প্ৰাৰ্থী প্ৰক্ষেপ কৰি লাখ লাখ সংখ্যালঘু মানুহৰ ভোটো পাইছে জিকা নাই কাৰণে তেওঁলোকে নেৰেটিভটো লাহেকৈ শিফট কৰি দিছে অসমৰ মানুহ ইমানো বুৰ্বক নহয় ইমান তললৈ নামি হিন্দু মুছলমান কৰিলে সমাজখন বেমাৰী হৈ পৰে আৰু অসমীয়া মানুহে সাতাম পুৰুষীয়া ঐক্যত বিশ্বাসী সমিল মিলে থাকি ভাল পায় যিটো আসল সমস্যা যিটো আসল পৰিসংখ্যা হেতু প্ৰকাশিত হ'ব লাগে আৰু বিজেপিক আমি প্ৰত্যাহ্বান জনাইছো তেওঁলোকে প্ৰকাশ কৰক কিমানজন বংগমূলীয় বিধায়ক তেওঁলোকৰ দলত আছে সেই কথাটো ৰাইজে জানিব লাগে কিমানজন বহিৰাগত আৰু অনা অসমীয়া লোক এবাৰ নিৰ্বাচিত হৈ আহিল সেই কথা বতৰাবোৰ ৰাইজে জানিব লাগে হিন্দু মুছলমান কৰি ইমান তললৈ নামিলে ৰাইজে কথা বতৰাবোৰ বুজি পায় আৰু ধৰাত পৰে গতিকে নিৰ্বাচনত বিজয় সাব্যস্ত কৰিছে জয়ী হৈছে আনন্দ উল্লাস কৰক চৰকাৰ গঠন কৰক আৰু ৰাইজৰ হৈ ভাল ভাল কাম কৰক তাত সদায় সহযোগিতা থাকিব কিন্তু ইমান তললৈ নামি সমাজখন ভাঙি ধান-বান কৰাৰ চেষ্টা কৰিলে ইমান পলাৰাইজ কৰিব চেষ্টা কৰি থাকিলে ৰাইজে কথাবোৰ বুজি পায় আৰু ইয়াৰ উত্তৰ অনাগত সময়ছোৱাত ৰাইজে নিশ্চয় দিব আৰু ইতিমধ্যে পৰিসংখ্যাই কয় যে প্ৰায় 52% মানুহে এবাৰ বিৰোধীক ভোট দিছে যেহেতু সমষ্টি ভিত্তিক অংক হেহে বিজেপি জয়ী হৈছে তাত একো ক'বলগীয়া নাই অভিনন্দন জনাইছো আনন্দ উল্লাস কৰক আৰু চৰকাৰ গঠন কৰি ভাল ভাল কাম কৰক কিন্তু ইমান তললৈ নামি ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছো বিধায়ক হিন্দু মুছলমান কি আছে হিমন্ত বিশ্ব শৰ্মাও 126 জন বিধায়কৰ এজন বিধায়ক তাত ধৰ্মটো জন্মত আহে আৰু মৃত্যুত যাব মোৰ লগত চৰ্চা কৰিব নালাগে মই ইমান ডাঙৰ মানুহ নহয় আপোনালোকক মই আশ্বস্ত কৰিব খুজিছো যে আপোনালোকে বেয়া পোৱা কাম এটাও মই নকৰোঁ খুব ভাল কাম কৰিম আৰু আপোনালোকে মোক লৈ এদিন গৌৰৱ অনুভৱ কৰিব মইতো হিন্দুৱে হয় মইতো চিডুল কাষ্ট কৈবত্ৰ মইতো ভূপেন হাজৰিকাৰ তেজ আছে মোৰ গাত নহয় জানো আৰু মোৰ মানুহজনী এতিয়া ব্ৰাহ্মীণ হয় এতিয়া আৰু আমিতো কংগ্ৰেছতে আছোঁ অসমৰ ৰাইজক এটাই অনুৰোধ কৰিছোঁ যে একেটা দলকে বাৰে বাৰে দি থকাটো বেয়া তেতিয়া কি হয় সৰু সৰু দলবিলাক বা গণতন্ত্ৰটো ৰক্ষাৰ ক্ষেত্ৰত অলপ বেয়া হয় সত্ৰাধিকাৰী মোক ভোট দিলে সত্ৰৰ ভিতৰত মই জিকিলোঁ তেখেতলোকে দুখ নকৰিব নেকি
কংগ্ৰেছে যে বোলে কি কয় হিন্দু থাকিব নোৱাৰে বোলে সত্ৰাধিকাৰে ভোট সত্ৰাধিকাৰজনৰ মনত দুখ নালাগিব বিজেপিক মৰম কৰিছে সেইটো হয় অসম ৰাইজে মৰম কৰিছে 31ত আমাক মৰম কৰিব এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে নাওবৈচা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ডক্টৰ জে.পি. দাস প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ ধন্যবাদ ছাত্ৰ সংগঠনৰ পৰা বিধায়কলৈ কেনে অনুভৱ গোটেইটো তুমি দেখিছাই আৰু তোমাৰ লগতো আজি 20 বছৰ 25 বছৰ পৰা চিনাকি অনুভৱটো ভাল লাগিছে বহু দিনৰ কষ্ট আজি পাইছোঁ অলপতে সদায় হাৰি আছিলোঁ দুবাৰ আহিলোঁ ল'ৰাবিলাকে মোক আৰু ফেচবুকত উপলব্ধ কৰিবলৈ ল'লে আৰু দুবাৰ আহিলে অলপত হাৰিছে প্ৰথমবাৰ 4,000 দ্বিতীয়বাৰ 3,000 এইবাৰতো চপ্পৰ ফাৰাকে দিছে আৰু ৰাইজে নাওবৈচাবাসী ৰাইজে আৰু লখিমপুৰবাসী ৰাইজে তেখেতলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ইয়াৰ পৰা সেৱা জনাইছোঁ যে আপোনালোকক মই আশ্বস্ত কৰিব খুজিছোঁ যে আপোনালোকে বেয়া পোৱা কাম এটাও মই নকৰোঁ খুব ভাল কাম কৰিম আৰু আপোনালোকে মোক লৈ এদিন গৌৰৱ অনুভৱ কৰিব ৰাজ্যজুৰি আপুনি চৰ্চাৰ বিষয় হৈ আছে আৰু কংগ্ৰেছৰ 19গৰাকী বিধায়কৰ ভিতৰত আপুনি একমাত্ৰ হিন্দু বিধায়ক বিধায়ক হিন্দু মুছলমান কি আছে যে হিন্দু আৰু মুছলমানৰ নামততো ইলেকশ্যন নহয় মানে বিধায়ক নহয় বিধায়কটো বিধায়কে আৰু আমাৰ 126জন বিধায়কৰ এজন মই বিধায়ক হিমন্ত বিশ্ব শৰ্মাও 126জন বিধায়কৰ এজন বিধায়ক তাত ধৰ্মটো জন্মত আহে আৰু মৃত্যুত যাব নহয় জানো সেইটো আৰু বেলেগ কথা প্ৰথম পৰিকল্পনা কি আপোনাৰ আমাৰ সমষ্টিটো বহুত পিছপৰা সমষ্টি আমাৰ তাত বহুত বানপানী গৰাখহনীয়া সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে কৰিম আমাৰ তাত মুছলমান গাঁওবিলাকত মানে ৰাস্তা পথবিলাক নাই মিচিং গাঁৱৰ ৰাস্তা পথ নাই আৰু দলংবিলাকৰ অৱস্থা স্কুল কলেজৰ অৱস্থাই নাই আমাৰ কেইবাখনো প্ৰভিঞ্চিয়েলাইজ নোহোৱা কলেজ আছে সেইকাৰণে এই কলেজবিলাকো চাব লাগিব আমাৰ সমষ্টিত আজিৰ তাৰিখতো মহিলাই নাৱত ল'ৰা ছোৱালী প্ৰসৱ কৰাব লগা পৰিৱেশ আছে সেইকাৰণে এইবিলাক বহুত আছে কৰিব লগা সেইকাৰণে মই প্ৰত্যাহ্বান আছে কিন্তু প্ৰত্যাহ্বানটোতো আৰু যুঁজিব লাগিবই ভাল হ'ব আৰু নাওবৈচা জিলিকিব আপুনি যিহেতু দলটোত প্ৰায় 20-22 বছৰ ধৰি আপোনাক পাই আহিছোঁ দলৰ আপুনি কাম কাজ কৰিছে কংগ্ৰেছে এবাৰ দাবী কৰিছিল যে বিৰোধীৰ নেতৃত্বত চৰকাৰ হ'ব কিন্তু এনেকুৱা ফলাফল কিয় হ'ল বুলি ভাবে না আমি পৰ্যালোচনা কৰিব লাগিব এতিয়া মই পটককৈ ক'ব নোৱাৰিম কিয় হ'ল আমাৰ মিটিং পাতিছে 9 তাৰিখে তাৰপাছতে পৰ্যালোচনা হ'ব আমাৰ গোটেই MLA-সকল কেণ্ডিডেটসকল আহিব দলীয় নেতৃত্বত থাকিব তাৰপাছত আমি আলোচনা কৰি আপোনাক ক'ব পাৰিম এই মুহূৰ্তত মই হঠাতে যদি কৈ দিওঁ কিয় হ'ল বুলি ক'ব এইটো ভুল হ'ব এইটোতো এনেই এজনৰ কথাটো নহয় আৰু মই মোৰ কথাটো ক'ব পাৰিম আৰু নাওবৈচাত কি হৈছে ক'ত কি হৈছে কিন্তু গোটেই সামগ্ৰিকভাৱে অসমত কি হৈছে সেইটো আমি সেইদিনা 9 তাৰিখৰ পাছতহে ওলাব 9 তাৰিখে যিটো পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় 9 তাৰিখে কৰিছে সকলো ভুল ত্ৰুটি যিখিনি আছে আলোচনা হ'ব এইটো থাকেই ৰাজনীতিটো আৰু উত্থান পতন থাকিবই নহয় জানো ৰাজনীতিত আমিওতো 79টা চিট পাইছিলোঁ 11 চনত বিজেপিয়ে 5জন বিধায়ক পাইছিলে আৰু 2014 চনত গৈ আকৌ সেই বিজেপিকে 9টাত MP টিকেট দিলে MP দিলে অসমৰ ৰাইজে আৰু 2016 চনত গৈ তেখেতলোকে চৰকাৰ গঠন কৰিলে সেইকাৰণে ৰাজনীতিৰ উত্থান পতন হয় নাম্বাৰটো লাগে কি কয় ৰাইজে ৰজা যিহেতু আজি এতিয়া তামিলনাডুত কি হ'ল নহয় জানো সেইকাৰণে যোৱাবাৰতো কি কয় মমতা বেনাৰ্জী 212টা চিটত জিকিছিলে এইবাৰতো আকৌ উল্টি গ'ল সেইকাৰণে ৰাজনীতিত ৰাইজে সিদ্ধান্ত লয় মই খালি অসমৰ ৰাইজক এটাই অনুৰোধ কৰিছোঁ যে একেটা দলকে বাৰে বাৰে দি থকাটো বেয়া তেতিয়া কি হয় সৰু দলবিলাক বা গণতন্ত্ৰটো ৰক্ষাৰ ক্ষেত্ৰত অলপ বেয়া হয় সকলোকে সুযোগ দিব লাগে কাৰণ আইডিঅলজি বহু বেলেগ মানুহৰ বেলেগ আইডিঅলজি থাকে কাৰোবাৰ কংগ্ৰেছ আইডিঅলজি কাৰোবাৰ AGP কাৰোবাৰ BJP কাৰোবাৰ গণশক্তি তাত বহুত মানুহ জড়িত হৈ থাকে যদি একেকেইজন মানুহকে সদায় শাসনত দি থকা হয় তেনেহ'লে গণতন্ত্ৰৰ কাৰণে এইটো এটা ভাল নহয় আমাকো কংগ্ৰেছক 15 বছৰ দিছিলে আমাক অঁতৰাইছে BJPক দিছে BJPক দিয়াৰ কাৰণে আকৌ AGP আহিলে সেইকাৰণে একে দলটোকে যদি কণ্টিনিউৱাছ দি থাকে তেনেহ'লে এইটো বেয়া কথা আপুনি ৰাজস্থানত যাব তাত প্ৰত্যেক 5 বছৰ 5 বছৰ চেঞ্জ হয় হিমাচল প্ৰদেশত যাব 5 বছৰ 5 বছৰ চেঞ্জ হয় তাত মই এইবাৰ গৈছিলোঁ শ্যাম খাটুজী মন্দিৰত আৰু চালাচাত গৈছিলোঁ মন্দিৰত তেতিয়া মই ড্ৰাইভাৰজনক সুধিলোঁ তেখেত ব্ৰাহ্মীণ উপাধি এজন ড্ৰাইভাৰ কি হয় একচুৱেলি কিয় হয় কয় তেখেতে ক'লে যে চহৰ লোক বনাতা হয় ৰাস্তা সকলোৱে বনায় BJPও বনায় কংগ্ৰেছেও বনায় কিন্তু আমি গণতন্ত্ৰটো বচাই ৰাখোঁ এটা ভাল লাগিলে কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছত বৰ্তমান হিন্দু মানুহ থাকিব নোৱাৰে
মইতো হিন্দুৱে হয়, মইতো চিডুল কাষ্ট কৈবত্ৰ, মইতো ভূপেন হাজৰিকাৰ তেজ আছে মোৰ গাত, নহয় জানো? আৰু মোৰ মানুহজনী এতিয়া ব্ৰাহ্মীণ হয়, এতিয়া আমিতো কংগ্ৰেছতে আছোঁ, এতিয়া কেনেকৈ থাকিব নোৱাৰে, আমি আছোঁ। তেওঁ কৈছে যে কংগ্ৰেছ মিয়াৰ দল, হিন্দু মানুহ থাকিব নহয়, আৰু আপোনাক লৈ বহু চৰ্চা হৈ আছে। মোৰ লগত চৰ্চা কৰিব নালাগে, মই ইমান ডাঙৰ মানুহ নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়কতো আমি আগতে দাদা বুলি মাতিছিলোঁ, তেখেতৰ লগততো আমাৰ ভালেই আছিলে, আমাৰটোৰ লগত বেয়া নহয়। আজি মানে তেখেত যেতিয়ালৈকে আমাৰ দলত আছিলে তেতিয়া মই তেখেতৰ লগতে প্ৰায় আছিলোঁ, বহুত মানে আমি ক্ল'জে আছিলোঁ। যিদিনা তেখেত আমাক এৰি থৈ গ'ল সেইদিনাৰ পৰা যিদিনা যোগাযোগ নাই আৰু, সেইকাৰণে ব্যক্তিগতভাৱেতো আমাৰ একো নাই, কিন্তু ধৰক আইডিঅ'লজিটো চেঞ্জ হৈছে, তেখেত বিজেপিলৈ গ'ল, আমি কংগ্ৰেছত আছোঁ, সেইটোৱে আৰু। একেবাৰে পোনপটীয়াকৈ সুধিছোঁ, যিহেতু সমগ্ৰ ৰাজ্যজুৰি চৰ্চা হৈ আছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে আৰু বিভিন্ন ধৰণৰ ৰাজনৈতিক ব্যক্তিয়ে কৈছে যে কংগ্ৰেছত বৰ্তমান হিন্দু মানুহ থাকিব নোৱাৰে, মিয়াৰ দল হৈ গৈছে, আৰু আপুনি অন্য দলত যোগদান কৰিব বুলি চৰ্চা হৈ আছে। আপুনি প্ৰশ্নটো দুবাৰ সুধিলে, এই প্ৰশ্নটোকে আগতে এবাৰ সুধিলে, মই কি কয় হিন্দু মানুহ থাকিব নোৱাৰে বুলি, মই দুবাৰ কি উত্তৰ দিম? আপুনিয়ে বিচাৰি আছে নেকি প্ৰচাৰটো? নাই অঁ, আপুনিয়ে হয়তো প্ৰচাৰটো কৰি আছে, চৰ্চাটো এনেকুৱা হোৱা নাই। আপুনি এই কথাষাৰ ক'লে কিমান মানুহ আছে যিবিলাক মানুহে কংগ্ৰেছক ভোট দিছে, হিন্দু মানুহ, তেখেতলোকে দুখ কৰিব। এতিয়াতো তেখেতলোকেতো, এতিয়া মই লখিমপুৰ সমষ্টিতে কওঁ না, মোৰ সমষ্টিতে কওঁ, মই মিচিং গাঁৱত জিকিছোঁ, মিচিং গাঁৱৰ বহু কেন্দ্ৰত মই জিকিছোঁ, সত্ৰাধিকাৰীয়ে মোক ভোট দিছে, সত্ৰাধিকাৰীয়ে মোক ভোট দিলে, সত্ৰাধিকাৰীয়ে মোক ভোট দিলে, সত্ৰৰ ভিতৰত মই জিকিলোঁ। তেখেতলোকে দুখ নকৰিব নেকি কংগ্ৰেছে যে বোলে মিয়া কি কয় হিন্দু থাকিব নোৱাৰে বোলে? সত্ৰাধিকাৰে ভোট, সত্ৰাধিকাৰজনৰ মনত দুখ নালাগিব? এনেকুৱা কথা ক'ব নালাগে। এইটো হয় তেখেতলোকক বিজেপিক মৰম কৰিছে, সেইটো হয়, অসম ৰাইজে মৰম কৰিছে, 31ত আমাক মৰম কৰিব, 11 যেনেকৈ আমাক মৰম কৰিছিলে, এইবাৰ তেখেতক কৈছে আকৌ 31ত আমাক মৰম কৰিব। একেবাৰে শেষত সুধিছোঁ, সমষ্টিবাসীৰ প্ৰতি আৰু ৰাজ্যবাসীৰ প্ৰতি আপোনাৰ কি আহ্বান থাকিব? মই আপোনালোকক ধন্যবাদ জনাইছোঁ, ৰাইজকো ধন্যবাদ জনাইছোঁ। বিফলেই কয়, চবে হাঁহিবলৈ লৈছিলেগৈ আৰু মোক লৈ, দুবাৰ হাঁহিলে, ফেচবুকত লিখিলে, এইবিলাক হ'ল। আৰু ফেচবুকতো মানে ভেঙুচালি কৰিবলৈ ল'লে, তথাপিতো মই কামত লাগি থাকিলোঁ, ৰাইজে মোক সুযোগ দিলে, তাৰ কাৰণে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু মই নৱপ্ৰজন্মক কৈছোঁ যে বিফলতা আহে মানুহৰ জীৱনত, প্ৰত্যেকজন মানুহেই বিফল হয়, কিন্তু বিফলতা দেখি যদি তুমি ভয় খোৱা, আঁতৰি যোৱা, তেনেহ'লে এইটো কিন্তু বিপদ হ'ব তোমাৰ। যিমানেই বিফলতা নাহক তুমি যুঁজিবা, তোমালোক আগুৱাই যাবা, কাৰণ সফলতা তোমাৰ কাৰণে ৰখি থাকিব। ভয় খালে কিন্তু বিফলেই হৈ থাকিব। আৰু মই বিফল বুলি কৈ এতিয়া টিভি চেনেলবিলাকে মোক সফল বুলি ক'বলৈ আহিছে, সেইকাৰণে সফলতা পাবাই, খালি ভয় নাখাবা। আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল নাওবৈচা সমষ্টিৰ বিধায়ক ডক্টৰ জে.পি. দাস, আৰু তেখেতৰ পৰিকল্পনা দিৱাঠিছোঁ। আমি একেবাৰে মানে ওচৰৰ, কিন্তু আজিলৈকে দেখা নাই। তেওঁৰ হেৰিটো মানে চাহাবী ষ্টাইল আৰু। বতৰৰ মানুহৰ লগত কোনো সম্পৰ্কত নাই, মই তেখেতৰ ঘৰৰ ওচৰতে, আজিলৈকে তেখেতে মোক চিনি নাপায়, মোকতো নামো নাজানে, মোক একো কয়। চবতকৈ ডাঙৰ কথা, এই বুথটোত তেওঁৰ পৰিয়ালৰ প্ৰায় 100ৰ পৰা 120টা ভোট আছে, তাৰপিছতো তেওঁ এই ভোটটোত পৰাজিত হৈছে। তেওঁ এজন অতি অহংকাৰী ব্যক্তি, তেওঁ সকলোৱে জানে। তেওঁ আমাৰ এই বুথটোৰ তেওঁ যদিও বাসিন্দা, কিন্তু তেওঁক এই সকলোৱে কৈছে তেওঁৰ ঘৰটোত থকাৰ কথা নেদেখে, কিন্তু মই তেওঁৰ দলৰ লগত আগতে জড়িত আছিলোঁ, আপোনালোকে জানে। তেওঁ এই ঘৰটোত আজিলৈকে থাকিয়ে পোৱা নাই। তেওঁ থাকিলে ইয়াৰ পৰা 100 মিটাৰ দূৰত আৱৰ্ত ভৱন থাকে, তাত থাকে। যদি নিৰ্বাচনৰ সময় হয়, তেওঁ এটা বাংলো আছে, বাংলোটোত থাকে। আৰু তেওঁ নিজকেতো তেওঁ চাহাব বুলিয়ে ভাবে, তেওঁৰ পত্নীও এগৰাকী মেম, সেইকাৰণে তেওঁ তেনেকুৱা ধৰণৰ তাত থাকে। তেওঁ কোনো মানুহ তাত যাব নোৱাৰে, তাত দাৰোৱান থাকে, দাৰোৱানে মানুহ তাত সুধি পেলাইহে সোমাব পাৰে। কোনো কাৰো লগত তেওঁৰ হেৰি নাই, তেওঁ ভাবিছিলে মই চিধাই CM হৈ যাম। এইবাৰ তেখেতে যেতিয়া MLA ইলেকশ্যন কৰিছে, ৰাইজৰ প্ৰতিনিধি হৈছে, তেওঁ এটলিষ্ট ওচৰৰ মানুহখিনিৰ লগত অকণমান চিনাকি হ'বলৈ তেওঁ মানি লৈছোঁ। দূৰত থকাৰ কাৰণে ওচৰৰ মানুহে তেখেতক চিনি নাপায় বা তেখেতেও কাকো চিনি নাপায়। আমি কিন্তু তেখেতক চিনি পাওঁ, নোপোৱা নহয়, তেওঁহে নাপায়। তেখেত কিন্তু কাৰো লগত মিক্স আপ কৰিবলৈ চেষ্টা এটাও নকৰিলে। গৌৰৱ গগৈৰ কথা তেনেকুৱাটো দূৰৰে কথা, সেইটোতো দূৰৰে কথা। কোনোবাই তেখেতক সহায় বিচাৰি যাব, তেখেতৰ ওচৰ চাপিবলৈও কোনো সাহ নকৰিলে। এজন মুখ্যমন্ত্ৰী হ'বলৈ প্ৰথমতে তেওঁ নিজৰ সমষ্টি, নিজৰ বুথৰ মানুহখিনি, নিজৰ ৱাৰ্ডৰ মানুহখিনিৰ লগততো তেখেত চিনাকি হ'ব লাগিব ন, প্ৰথম কথা।
আৰু যেতিয়া যিদিনা ইলেকশ্যন যায় সেইদিনাখন তেখেতসকলৰ তাত মানুহ ভাড়া কৰি আনি ৰাখিবলগীয়া অৱস্থা এটা হৈছে। গৌৰৱ গগৈ এবাৰ 10 নং ৱাৰ্ডৰ দেৱীচন্দ বৰুৱা ছাত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁ ভোটদান কৰিছিলে। তেওঁ বুথ আছিলে 52 নং বুথ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিত পৰাজিত হোৱাৰ লগতে তেওঁ নিজৰ বুথত 52 নং বুথতো তেওঁ পৰাজিত হৈছে। বুথৰ কেইবাজনো লোক আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। আপোনাক 10 নং ৱাৰ্ডৰ বাসিন্দা। গৌৰৱ গগৈ কেইবাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিলে কংগ্ৰেছে। মুখ্যমন্ত্ৰী হোৱাটো দূৰৰে কথা, যোৰহাট সমষ্টিত তেওঁ বেয়াকৈ পৰাজিত হ'ল। লগতে খুদ তেওঁৰ বুথটোত তেওঁ পৰাজিত হ'ল, য'ত তেওঁ ভোটদান কৰিছিলে। কিয় হ'বলৈ পালে এনেকুৱা? গৌৰৱ গগৈ যিহেতু আপোনালোকৰ ওচৰৰে আছিলে, আপোনাক গৌৰৱ কৰিছিলে যে গৌৰৱ গগৈক লৈ। হয়, প্ৰথম কথা যে তেখেতে পঢ়া শুনা চব বাহিৰত কৰিছিলে, প্ৰথম কথা। কিন্তু বাহিৰত কৰিলেও তেখেতে নিজৰ ইচ্ছা থকা হ'লে হয়তো ওচৰৰ মানুহখিনিৰ লগত মিলা মিছা কৰিব পাৰিলেহেঁতেন। আগতে তেওঁ MP ইলেকশ্যনত জিকিছিলে, সঁচা কথা। সেইটো কিন্তু অনলাইন হেৰি কৰিছিলে আৰু তেওঁ ৰকেট লঞ্চিং কৰি পৰিলে আৰু ইণ্টাৰনেটৰ যোগেদি তেখেতৰ প্ৰচাৰ হ'ল। ওচৰত কোনেও তেওঁক দেখা নাই আৰু কোনেও তেখেতৰ প্ৰচাৰ নুশুনিলে। ছেকেণ্ড কথা, এইবাৰ তেখেতে যেতিয়া MLA ইলেকশ্যন কৰিছে, ৰাইজৰ প্ৰতিনিধি হৈছে, তেওঁ এটলিষ্ট ওচৰৰ মানুহখিনিৰ লগত অকণমান চিনাকি হ'বলৈ তেওঁ মানি লৈছোঁ। দূৰত থকাৰ কাৰণে ওচৰৰ মানুহে তেখেতক চিনি নাপায় বা তেখেতেও কাকো চিনি নাপায়। আমি কিন্তু তেখেতক চিনি পাওঁ, নোপোৱা নহয়। তেওঁহে নাপায়। তেখেত কিন্তু কাৰো লগত মিক্স আপ কৰিবলৈ চেষ্টা এটাও নকৰিলে। মানুহৰ যেতিয়া মনত মিক্স আপ কৰিবলৈ চেষ্টা থাকিব, মানসিকতা থাকিব, তেতিয়া নিশ্চয় তেওঁ চবৰে লগত চবৰে মাজত সোমাব পাৰিলেহেঁতেন। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী, তেখেতটো এখন ষ্টেটৰ মুখ্যমন্ত্ৰী এটা সময়ত। গতিকে তেখেতে কেনেকৈ দুখীয়াৰ পৰা দুখীয়া দৰিদ্ৰ সকলোকে সহায় কৰি ওপৰ শ্ৰেণীৰ মানুহলৈকে আজি কোনোবা এজন বেমাৰত পৰি তেখেতৰ ওচৰলৈ তেখেতৰ সহায় হাত বঢ়ায়। মাননীয় গৌৰৱ গগৈৰ কথা সেইটোতো দূৰৰে কথা। কোনোবাই তেখেতক সহায় বিচাৰি যাব, তেখেতৰ ওচৰ চাপিবলৈও কোনেও সাহ নকৰিলে। আপুনি একেটা বুথতে ভোট দিছিলে, আপুনিও তেওঁ একেটা বুথতে ভোট দিছিলে, আপোনালোকে একেটা বুথতে ভোট দিছিলে। তেওঁৰ লগত আপোনালোকৰ ঘনিষ্ঠতা বা তেওঁ আপোনাৰ এই বুথৰ মানুহবিলাকৰ ঘৰলৈ কেতিয়াবা গৈছেনে? কেতিয়াও নাই যোৱা আৰু তেখেতৰ সেইটো মানসিকতাও নাই কাৰোবাৰ লগত মিলা মিছা কৰিম। তেখেতৰ চাগে এইটোৱে মেণ্টেলিটি আছে, তেখেত দুদিনৰ কাৰণে আহিছে আৰু ইয়াত থকাও নাই। তেখেত মুখ্যমন্ত্ৰী হ'ম বুলি ভাবিছিলে, অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি ভাবিছিলে। এজন মুখ্যমন্ত্ৰী হ'বলৈ প্ৰথমতে তেওঁ নিজৰ সমষ্টি, নিজৰ বুথৰ মানুহখিনি, নিজৰ ৱাৰ্ডৰ মানুহখিনিৰ লগততো তেখেত চিনাকি হ'ব লাগিব ন, প্ৰথম কথা। আৰু যেতিয়া যিদিনা ইলেকশ্যন যায় সেইদিনাখন তেখেতসকলৰ তাত মানুহ ভাড়া কৰি আনি ৰাখিবলগীয়া অৱস্থা এটা হৈছে ইলেকশ্যনৰ দিনা। ছেকেণ্ড কথা, তেখেতে যে কেনভাছৰ কাৰণে মানুহ পঠিয়াইছে, দুগৰাকীমান মানুহক সোধা গৈছে, তেওঁলোকক কিন্তু পইচা দি হায়াৰ কৰি আনিছে আৰু তেখেতে কাৰো হৈ কোনো তেখেতৰ সম্বন্ধীয় মানুহ বা কোনোবা ওচৰ চুবুৰীয়া ৰিলেটিভ কাৰো লগত সম্পৰ্ক নাই আৰু তেখেতৰ হৈ প্ৰচাৰ চলাবলৈ কোনো এজন তেখেতৰ নিজৰ ৰিলেটিভ নোলালে। অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈছিলে কংগ্ৰেছ দলৰ পৰা তেখেত, আৰু আজি অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ দূৰৰে কথা, তেওঁ যোৰহাট সমষ্টিৰ পৰা তেওঁ পৰাজিত হৈছে। খুদ য'ত আপোনালোকে ভোট দিয়ে, তেওঁ ভোট দিয়ে 52 নং বুথত, সেই বুথত তেওঁ পৰাজয় হ'ল। কিয় বুলি ভাবে আপোনাৰ? প্ৰথম কথা, তেওঁ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ পৰা তেওঁ শিকিব লাগিব আৰ্তজনৰ ওচৰত গৈ কেনেকৈ মানে সহায় সাৰথি কৰিব পাৰে। তেওঁ সেইটো দূৰৰে কথা, তেওঁ ওচৰৰ এই বুথৰ মানুহখিনিৰ লগতে সম্পৰ্ক নাই। নাই নাজানো, আমি চিনিও নাপাওঁ। তেওঁ প্ৰতিনিধি হ'লেতো মানুহৰ ঘৰত যায়, সাধাৰণ সম্পৰ্ক ৰাখে, তেনেকুৱা নাই নেকি? নাই, আমি এদিনো দেখায়ো নাই। তেওঁ যেতিয়া ইয়ালৈ যোৰহাটৰ ঘৰলৈ আহে, তেওঁ চুবুৰীয়া বা আপোনাৰ ৱাৰ্ডৰ মানুহ বা বুথৰ মানুহবিলাক নাযায় নেকি? আমি একেবাৰে মানে ওচৰৰ, কিন্তু আজিলৈকে দেখা নাই। অকলশৰীয়াকৈ থাকে তেওঁ মানে? নাজানো, আমি লগ পোৱা নাই। VIP ষ্টাইল? হয়, তেওঁৰ হেৰিটো মানে চাহাবী ষ্টাইল আৰু। চাহাবী ষ্টাইলত আপোনাৰ আজি মুখ্যমন্ত্ৰী হ'ব পাৰিব? কেতিয়াও নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ তেখেত গৈছিলে, যোৰহাটতো তেওঁ পৰাজিত হৈছে। খুদ তেওঁ ভোট দিয়া বুথটোত তেওঁ পৰাজিত হৈছে। কিয় হ'বলৈ পালে? তাৰমানে কি, 2 বছৰ আগত আমাৰ যোৰহাটবাসী ৰাইজে তেখেতক কেবিনেট মন্ত্ৰী হিচাপে পঠিয়াইছে জয়ী কৰি, হয়, বহুত আশা কৰি। কিন্তু সেই 2 বছৰ তেওঁ সৎ ব্যৱহাৰ কৰিব লাগিছিলে সাধাৰণ ৰাইজৰ। যদি তেওঁৰ লক্ষ্য আছিলে যে মই CM হ'ম, সেইকাৰণে তেওঁ মানে কি সকলোৰে লগত মিলাচাপ কৰিব লাগিছিলে, মিলা মিছা আমাৰ সাধাৰণ ৰাইজৰ ওচৰলৈ আহিব লাগিছিল, অভাৱ অভিযোগ কি সেইখিনি সুধিব লাগিছিলে। কিন্তু সেইটোতো নায়েই। তেওঁ শুৱে বায়ে মাথো কেইজনমান মানুহ লৈ ঘূৰে মানে আহে। ইলেকশ্যনৰ 10 দিনমান আগত আহিছে, আহি কোনো কাৰো লগত তেওঁৰ হেৰি নাই। তেওঁ ভাবিছিলে মই চিধাই CM হৈ যাম, কিন্তু সেইখিনি তেওঁ আচলতে আমাৰ চৰকাৰৰ পৰা শিকিব লাগিছিলে, BJP চৰকাৰৰ পৰা।
মানে হিমন্ত হঠাৎ ইলেকশ্যনৰ 10-15 দিন আগতে যোৰহাটৰ তেওঁ এই ঘৰলৈ আহিছে, আহি পেলাই সেই নাজানো আৰু তেওঁলোকৰ কোনোবা আহিছে মিটিং, বাকী তেওঁলোকৰ তিনি গগৈ আহিছে মিটিং কৰিছে, কিন্তু কোনো বোলে আমি বোলে বুথত যাওঁ কেম্পেইন কৰোঁ, আৰু দুজনমান মানে ল'ৰা ছোৱালী কেম্পেইনিঙত গৈছে, বহুতে পঠিয়াই দিছে যে আমি গৌৰৱ গগৈ চিনি নাপাওঁ, ওচৰৰ মানুহ ফ্ৰণ্টৰ মানুহে পঠিয়াই দিছে আমি গৌৰৱ গগৈ চিনি নাপাওঁ। কিয় ক'লে সেইটো কথা? কাৰণ তেওঁ কাৰো লগত নিজৰ বুথৰ পৰা তেখেত মুখ্যমন্ত্ৰী হ'বলৈ গৈছিলে, আপোনালোকে সহায় কৰিবলৈ হ'লে হয়, সেইটোৱে তেখেতৰ আপোনালোকে মুখ্যমন্ত্ৰী হ'বলৈ গৈছিলে, আপোনালোকৰ বুথৰ মানুহজন কিয় সহায় নকৰিলে? কিয় তেওঁৰ পৰা আমি একোৱে আশা কৰিব নোৱাৰোঁ, কাৰণ তেখেতৰ আগতে দেউতাক আছিলে, কোনো কাম নকৰিলে, আমাৰ যোৰহাটৰ হয়, আৰু এতিয়া মানে আমি হিতেন্দাৰ হেৰিত দেখিছোঁ যে আমাৰ যোৰহাটখন সপোনৰ যোৰহাট, জনসম্পৰ্ক নহয় জানো? হয়, সপোনৰ যোৰহাট হ'বলৈ গৈ আছে, ৰাখিব লাগিব। বুথৰ মানুহৰ লগতে তেখেতে সম্পৰ্ক নাৰাখিলে বুলি কৈছে, যাৰ কাৰণে বুথত তেওঁ এতিয়া ভোটত তেওঁ এবাৰ পৰাজিত হ'ল। মুখ্যমন্ত্ৰী হ'বলৈ গৈছিলে অসমৰ তেখেত, সম্ভৱ নহয়, সম্ভৱ হ'ব বুলি মই নাভাবোঁ। তেওঁ কাৰণ ওচৰ চুবুৰীয়াৰ লগত কাৰো লগত সম্পৰ্ক নাই, আৰু তেওঁ আহিলেও মানুহে তেওঁক ক'ত লগ কৰিব, তেওঁ নাথাকেই, তেওঁ ভোটৰ মানে ইলেকশ্যনৰ দুদিনমানৰ আগত আহে, খন্তেক ৰয় আৰু যায়, তেনেকৈ দেখিছোঁ। তেওঁৰ ঘৰৰ সন্মুখতে মোৰ ঘৰ, কিন্তু এনেকৈ থাকি মেলি বা ওচৰ চুবুৰীয়াৰ লগত কিবা মানে আলোচনা কৰোঁ বা হেৰি কৰোঁ কোনো কথা। আপোনাৰ মুখতে ঘৰ? হয়। মাতবোল হৈছে নাই? মই আজিলৈকে মাতবোল হোৱা নাই, তেওঁ নাথাকেই, নাহে। ইলেকশ্যনৰ আগত দুদিন 3 দিন আহিছে, তেওঁ আহিছে আৰু গৈছে, তেনেকৈ দেখা পাইছোঁ। তেখেতেও নিবিচাৰে মানে মাতবোল কৰা? নাই, নিবিচাৰে বুলিয়ে ভাবোঁ। আৰু তেনেধৰণে আপোনাৰ মুখ্যমন্ত্ৰী বিধায়ক হ'ব পাৰিব বুলি নাভাবোঁ, তেওঁলোকে যোগ্য হ'ব বুলি নাভাবোঁ দেই। এজন জনপ্ৰতিনিধি মানে কি, ৰাইজে নিৰ্বাচিত কৰি পঠিয়াই সাধাৰণ সকলোৰে সম্পৰ্ক। গৌৰৱ গগৈ নিজৰ বুথত পৰাজিত হোৱাৰ আজি পৰাজিত হোৱা মোৰ কাৰণে গণগত বিচ্ছিন্ন হৈছে, আৰু তেখেতৰ গ্ৰাছৰুটৰ পৰা যিখিনি কৰিব লাগে সেই সকলোখিনি মিষ্টেক কৰিছে। আৰু 2 নম্বৰত কোনো মানুহৰ লগত সুসম্পৰ্ক নাই, আৰু লোকসভা নিৰ্বাচনত তেখেতক ভাল হিচাপে ৰাইজে বিবেচনা কৰি পঠিয়াবগৈ দিছিলে, কিন্তু সেই হিচাপে তেখেতে যিখিনি সদব্যৱহাৰ কৰিছে সেইখিনি নকৰিলে। কাম বনৰ পৰা আদি কৰি কোনো মানুহৰ লগততো বাদে, কাম বনৰ পৰা বাদে সকলোখিনি তেখেতে জনবিচ্ছিন্ন হৈছে। কিন্তু নকৰিলে আপোনালোকৰ খুদ ৱাৰ্ডৰ বুথৰ মানুহৰ লগতো কোনো সম্পৰ্ক নাই, বুথৰ মানুহৰ লগত কোনো সম্পৰ্ক নাই। মই তেখেতৰ ঘৰৰ ওচৰতে, আজিলৈকে তেখেতে মোক চিনি নাপায়, মোকতো নামো নাজানে, মোক একো কথাই নাজানে। মইতোতো এইটো বুথৰ প্ৰেচিডেণ্ট। চিনি নাপায়, আপোনালোকক নাজানে। এনেকে জনপ্ৰতিনিধি হ'বলৈ যায় যে যি বুথৰ ঘৰৰ সন্মুখৰ মানুহক চিনি নাপায়, সন্মুখৰ কাষৰ মানুহক চিনি নাপায়, এনেধৰণে মুখ্যমন্ত্ৰী হ'বলৈ গৈছিলে তেখেত। প্ৰথম কথাটো হ'ল তেখেতৰ যিটো পৈতৃক সম্পত্তি তাত থাকে নাই বাৰু? তেওঁ এৰাতি কটাই পাইছেনে বাৰু? তেওঁ কৈছে বাইদেউ তেওঁৰ ঘৰৰ সন্মুখত, তেওঁ যদি ৰাতি থাকিলে ৰাতিপুৱা বাইদেউক দেখিলেহেঁতেন। তেওঁ দেখিবলৈ তেওঁ নাথাকে, তেওঁ যোৰহাটলৈ আহিলেও চাৰ্কিট হাউচত থাকে বা বেলেগ ঠাইত থাকে, পৈতৃক সম্পত্তি নাথাকে। 10 নম্বৰ ৱাৰ্ডটো এটা সন্মানীয় ৱাৰ্ড, তাত সমস্যা নাই বুলি আমি নাই কোৱা, সমস্যা আছে, সমস্যা লাহে লাহে সমাধান হৈছে। তেওঁ আমাৰ কি সমস্যা সুধিবলৈ আমাৰ ঘৰলৈ আহিছেনে? কাৰোবাৰ ঘৰত ল'ৰা এজন খুব ভালকৈ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁ খবৰ লৈছেনে? কাৰোবাৰ ঘৰত কাৰোবাৰ বিয়োগ হৈছে, তেওঁ খবৰ লৈছেনে? তাৰমানে তেওঁৰ ৱাৰ্ডৰ বুথৰ কাৰো লগতে তেওঁ চিনা জনা পৰিচয় মানে কোনো নাই। আমি নামটো জানো গৌৰৱ গগৈ, ইলেকশ্যনৰ দিনা ভোট দিওঁতে তেওঁ মোক সন্মুখত আছিলে কাৰণে মই মানুহজনক দেখিছোঁ, তাৰ বাহিৰে তেখেতক আমি আমাৰ ৱাৰ্ডটোৰ কোনো এখন কাৰোবাৰ অনুষ্ঠান হওক, কাৰোবাৰ ঘৰত বিপদ হওক, আমি তাক দেখা নাই। মুখ্যমন্ত্ৰী হ'বলৈ গৈছিলে, অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈছিলে, যোৰহাটৰ পৰা বিধায়ক জিকিবলৈ গৈছিলে, আৰু 1.5 বছৰ আজি 2 বছৰতে এই ৰাইজে উত্তৰ দিলে, খুদ বুথত তেওঁ পৰাজিত হ'বলগীয়া হৈছে। তেওঁ মুখ্যমন্ত্ৰী হ'বলৈ যায়। হয়, তেওঁ এজন অতি অহংকাৰী ব্যক্তি, তেওঁ সকলোৱে জানে। তেওঁ আমাৰ এই বুথটোৰ তেওঁ যদিও বাসিন্দা, কিন্তু তেওঁক এই সকলোৱে কৈছে তেওঁৰ ঘৰটোত থকাৰ কথা নেদেখে, কিন্তু মই তেওঁৰ দলৰ লগত আগতে জড়িত আছিলোঁ, আপোনালোকে জানে। তেওঁ এই ঘৰটোত আজিলৈকে থাকিয়ে পোৱা নাই। তেওঁ থাকিলে ইয়াৰ পৰা 100 মিটাৰ দূৰত আৱৰ্ত ভৱন থাকে, তাত থাকে। যদি নিৰ্বাচনৰ সময় হয়, তেওঁ এটা বাংলো আছে, বাংলোটোত থাকে। এইবাৰ তেওঁ চামেলি মেম চাহাব বুলি বাংলো আছে, তাত তেওঁ আছেগৈ। চামেলি মেম চাহাব আছিলে। তাত সেই বাংলোটোত তেওঁ নিজৰ ঘৰটোলৈ নাহে, তেওঁৰ বুথৰ ওচৰৰ মানুহৰ লগত কোনো সম্পৰ্ক নাই। মই এটা উদাহৰণ দিওঁ, তেওঁৰ লগত মই যেতিয়া আছিলোঁ কংগ্ৰেছত, চামেলি মেম চাহাব বুলি এটা বাংলো আছে চাহ বাগানৰ, তাত চাহাব থাকে, আৰু তেওঁ নিজকেতো তেওঁ চাহাব বুলিয়ে ভাবে। তেওঁৰ পত্নীও এগৰাকী মেম, সেইকাৰণে তেওঁ তেনেকুৱা ধৰণৰ তাত থাকে। তেওঁ কোনো মানুহ তাত যাব নোৱাৰে, তাত দাৰোৱান থাকে, দাৰোৱানে মানুহ তাত সুধি পেলাইহে সোমাব পাৰে। আমি এতিয়া কংগ্ৰেছৰ যিসকল আমাৰো চিনাকি ব্যক্তি আছে, তেওঁলোকৰ পৰা গম পাইছোঁ যে তেওঁলোকেও লগ নাপায়, তেওঁ তাত লগ নাপায়, ফোনত লগ নাপায়।
আৰু সেইবোৰ আৰু আমাৰ ইয়াতে আমি ইয়াত গণেশ পূজা পাতোঁ, আমাৰ ইয়াতে আপোনাৰ ফাকুৱা উৎসৱ হয়, সেইবিলাক উৎসৱত তেওঁতো কোনোদিনে সেইবিলাক আচলতে তেওঁ অহাটো নাই, গমেই নাপায় ইয়াত যে তেনেকুৱা উৎসৱ হয়। আৰু তেওঁলোকে এই বাইদেউহঁতটো তেওঁলোকৰ একদম ঘৰৰ সন্মুখৰ, এই বাইদেউহঁতৰ লগতে কোনো ধৰণৰ তেওঁ চিনাকি নাই। তাৰপিছত তেওঁ বুথত কেনেকৈ ভোট পাব? আৰু লগতে চবতকৈ ডাঙৰ কথা, মুখ্যমন্ত্ৰী হ'বলৈ যায়, মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে, তেওঁ বুথত তেওঁ পৰাজিত হৈছে। আৰু চবতকৈ ডাঙৰ কথা, এই বুথটোত তেওঁৰ পৰিয়ালৰ প্ৰায় 100ৰ পৰা 120টা ভোট আছে, তাৰপিছতো তেওঁ এই ভোটটোত পৰাজিত হৈছে। সেই কথাটোৱে কি সূচায়? পৰিয়ালৰ মানুহেও ভোট দিয়া নাই। এইটো একদম মানে আপোনাৰ ইয়াৰ পৰা জল পট কথা। অতি গুৰুত্বপূৰ্ণ কথা। মই সমগ্ৰ ৱাৰ্ডটোৰ কথা নকওঁ, এটা ৱাৰ্ডত 10টাকৈ বুথ থাকে। ইয়াতে এতিয়া এই ৱাৰ্ডটোত 2টা বুথ আছিলে, 52 নং বুথ আৰু 51 নং বুথ। 52 নং বুথত গৌৰৱ গগৈ ভোট আছিলে, তেওঁ প্ৰয়াত পিতৃ তৰুণ গগৈ দেৱীয়েও ভোট দিছিলে। আৰু এই যোৰহাটৰ ৱাৰ্ডটো 10 নম্বৰ ৱাৰ্ডটো অতি সন্মানীয় ৱাৰ্ড হিচাপে কোৱা হয়। VVIP প্ৰয়াত বিজয় কৃষ্ণ সন্দিকৈ ইয়াত ভোট প্ৰদান কৰিছিলে। আৰু এতিয়া যোৰহাটত এইবাৰ যোৰহাটৰ পৰা বিধায়ক হিচাপে তেওঁ অৱতীৰ্ণ হৈছিলে গৌৰৱ গগৈ, আৰু তেওঁ মুখ্যমন্ত্ৰী হ'বলৈ গৈছিলে। কিন্তু এইসকল লোক খোদ বুথটোৰ তেওঁ ঘৰৰ সন্মুখৰ, ঘৰৰ কাষৰ, একেবাৰে চুবুৰীয়া। তেওঁলোকে গৌৰৱ গগৈ দেখে কেতিয়াবা, তেওঁলোকে গৌৰৱ গগৈ তেওঁলোকক চিনি নাপায়, গৌৰৱ গগৈ তেওঁলোকৰ লগত কোনোদিন মাতবোল কৰি পোৱা নাই। আৰু যোৰহাটত থকা তেওঁৰ ঘৰটোত তেওঁ এদিনো থাকি নাপায়, কেতিয়াবা এদিন আহে, হয় তেওঁ আৱদ্ধ ভৱনত থাকে। এইবাৰ নিৰ্বাচনটো অতি গুৰুত্বপূৰ্ণ কথা যে চীনামৰা অসম চাহ নিগমৰ চৌহদত চামিলি মেমচাপ বেংলো বুলি এটা বেংলো আছিলে, সেই বাংলোটোত তেওঁ আছিলে, আৰু যিটো বাংলোত এসময়ত চাহাব বসবাস কৰিছিলে। আৰু এইবাৰ নিৰ্বাচনত চীনামৰা চাহ বাগিচাৰ চামিলি মেমচাপ বাংলোত চাহাবী ষ্টাইলত তেওঁ নিৰ্বাচন প্ৰচাৰ চলালে বুলি এইসকল লোকে কৈছে। আৰু চাহাবী ষ্টাইলত নিৰ্বাচনী প্ৰচাৰ চলাই তেওঁ বিধায়ক হোৱাৰ সপোন দেখিছিলে, মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছিলে, যাৰ বাবে এইসকল ঘৰৰ চুকৰ লোকে কৈছে যে তেওঁ পৰিয়ালৰ প্ৰায় 150 ভোট আছিলে, কিন্তু সেই পৰিয়ালৰ 150 ভোট তেওঁ লাভ কৰিছে নে নকৰিছে সেয়া ডাঙৰ প্ৰশ্ন। আৰু এনেকৈয়ে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হ'বলৈ গৈছিলে, আৰু যাৰ বাবে আজি এইসকল চুবুৰীয়া লোকে তেওঁ লিখি অহা যিখিনি কৰ্মকাণ্ড তেওঁলোকে প্ৰকাশ কৰিলে। নমস্কাৰ, মই জ্ঞানশ্ৰী বৰা। মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক দুটামান কথা ক'বলৈ বিচাৰিছোঁ। প্ৰথমতে শুভেচ্ছা, আপোনালোকে ৰাইজৰ সমৰ্থন লাভ কৰিছে আৰু চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। গতিকে অনাগত দিনত ৰাইজৰ পক্ষত কামবোৰ কৰি যাব বুলি আশা ৰাখিছোঁ। দ্বিতীয়তে আপোনাক দুটামান কথা সোঁৱৰাই দিবলৈ বিচাৰিছোঁ, এইবাবেই কাৰণ কালি আপোনাৰ প্ৰেছ মিটত আপুনি মোক তাচ্ছিল্য কৰি দুটামান কথা কোৱা দেখিবলৈ পালোঁ। এই নিৰ্বাচনটো মোৰ প্ৰথম নিৰ্বাচন আছিল। মৰিয়নি সমষ্টিৰ পৰা ৰাইজৰ দলৰ আৰু বিৰোধী মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে মই নিৰ্বাচনত অৱতীৰ্ণ হৈ লাভ কৰিলোঁ 52,792টা ভোট। নিৰ্বাচনী প্ৰচাৰ মোৰ প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা মৰিয়নিত প্ৰথমটো খোজ দিয়াৰ পৰা আৰম্ভ কৰি 35 দিনীয়া আছিল। আৰু আপুনি প্ৰথম নিৰ্বাচন খেলিছিল 1996 চনত, আপুনি লাভ কৰিছিল 29,318টা ভোট। যদি সেই সময়ত আৰু আজিৰ দিনত মৰিয়নি সমষ্টিৰ তুলনা কৰি পাৰ্চেণ্টেজৰ হিচাপতো চাওঁ, তেতিয়াহ'লে সেই সময়ত আপুনি লাভ কৰিছিল 34% ভোট, আৰু মই এইবাৰ লাভ কৰিলোঁ 39% ভোট। আপুনি যোৱাকালি এক্সিট পলৰ কথা কৈ মোক তাচ্ছিল্য কৰি দুটামান কথা কোৱা দেখিলোঁ, সেইবাবে এইখিনি কথা ক'বলৈ মই বাধ্য হ'লোঁ। প্ৰথম নিৰ্বাচন, মই নিজেই মৰিয়নিত জন্ম লাভ কৰা নাই, মোৰ বংশ পৰিয়াল কোনো আত্মীয় স্বজন মৰিয়নিত নাথাকে। তাৰ পাছতো দলীয় সতীৰ্থ বিৰোধী মিত্ৰজোঁটৰ প্ৰতিটো দলৰ সদস্যসকলৰ কষ্ট আৰু ত্যাগৰ ফলত মই এই ভোট পাবলৈ সক্ষম হ'লোঁ মাত্ৰ 35টা দিনত। আপুনি সেই সময়ত যেতিয়া নিৰ্বাচনত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল, তেতিয়া আপুনি আছিল অসমৰ এজন অতি শক্তিশালী ৰাজনৈতিক নেতা। তাৰ আগত আপুনি কটন কলেজৰ 3বাৰকৈ সাধাৰণ সম্পাদক হৈছিল, আপুনি কংগ্ৰেছ কৰিছিল, আৰু সেই সময়ৰ অসমৰ আটাইতকৈ শক্তিশালী নেতা মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ চৰণত পৰি আপুনি নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল। আপুনি তাৰ আগত আলফাও কৰিছিল, আছু কৰিছিল, অসমৰ আটাইতকৈ ডাঙৰ শক্তিশালী ছাত্ৰ সংগঠন আছুৰ জৰিয়তে, আৰু সেই সময়ত আপুনি ধনবল বাহুবলেৰে শক্তিশালী হ'বলৈ আলফা কৰিও টকা খবৰ গোটাই ৰাইজৰ ৰোষত পৰাৰ অভিযোগো বহু মানুহৰ মুখে মুখে প্ৰচলিত। আপুনি সেইদৰে নিজক শক্তিশালী কৰাৰ পৰৱৰ্তী পৰ্যায়ত সেই সময়ত শাসনত থকা কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰীজনৰ চৰণত থিতাপি লৈ আপুনি নিজক অৰ্থনৈতিকভাৱে ধনবলে বাহুবলে শক্তিশালী কৰিও তুলিছিল। কেৱল সিমানেই নহয়,
নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আগত হিতেশ্বৰ শইকীয়াদেৱৰ চৰকাৰৰ দিনত আপুনি কংগ্ৰেছৰ বহু শক্তিশালী এজন নেতা আছিল, আপুনি দলীয় দায়িত্বতো আছিল, আপুনি যুৱ কংগ্ৰেছৰ বিভিন্ন দায়িত্বত আছিল আৰু সেই দায়িত্বৰ জৰিয়তে আপুনি যথেষ্ট শক্তিশালী অৰ্থবলেৰে বাহুবলেৰে শক্তিশালী এজন নেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰি তুলিছিল আৰু তাৰ পাছত আপুনি প্ৰথমটো নিৰ্বাচনত অৱতীৰ্ণ হৈ 34% ভোট লাভ কৰিছিল। মোৰ তেনেকুৱা কোনো অতীত নাই। মই গোৱালপাৰা মহাবিদ্যালয়ত চৰকাৰী চাকৰিত 2.5 বছৰ কাল পাৰ কৰাৰ পাছত একাউণ্টত মাত্ৰ 2 লাখ টকালৈ মৰিয়নিত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহিছিলোঁ। চৰকাৰত থকা দলৰ পৰা মই নিৰ্বাচন খেলা নাই, কোনো চৰকাৰী নেতাৰ ভৰিত পৰি মই মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভও কৰা নাই। ৰাইজৰ মাজত যি আদৰ্শৰ কথা কৈ ৰাইজৰ বাবে যিখিনি আচলতে কা আন্দোলন কৰিছিলোঁ, সেই কা আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ মনৰ কথাবোৰ কৈ মই ৰাজনীতিলৈ আহিছোঁ। মোৰ মা দেউতাও ৰাজনীতিত নাই, মোৰ মূৰত কোনো চৰকাৰত থকা ডাঙৰ ব্যক্তিৰ আশীৰ্বাদো নাই, মোৰ ওচৰত অৰ্থনৈতিক ধনবল বাহুবল একো নাই। তাৰ পাছতো নিৰ্বাচনত অৱতীৰ্ণ হৈ মই এইখিনি ভোট লাভ কৰিছোঁ। আপুনি নিৰ্বাচন খেলিছিল মাত্ৰ 2টা কাৰ্যকাল প্ৰতিষ্ঠিত হৈ থকা 2বাৰৰ MLA এজনৰ বিৰুদ্ধে। মই নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ 5বাৰ MLA আৰু মাকক ধৰি 7বাৰ যিটো পৰিয়ালে ইয়াত জনপ্ৰতিনিধি হৈ আছে সেই পৰিয়ালটোৰ বিৰুদ্ধে, নিজে যিজন ব্যক্তি 5বাৰ জয়ী হৈছিল তেওঁৰ বিৰুদ্ধে। বিগত 35টা বছৰত যিজন ব্যক্তিৰ যিটো পৰিয়ালৰ আধিপত্য মৰিয়নিত আছে সেই পৰিয়াল সেইজন ব্যক্তিৰ বিৰুদ্ধে, আৰু যিজন ব্যক্তি নিজেই কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ শক্তিশালী নেতা, আজি বিজেপিৰ দিনত বিজেপিৰ শক্তিশালী নেতা হৈ আছে, সেইজন প্ৰাৰ্থীৰ বিৰুদ্ধে মই থিয় হৈছোঁ। তাৰ পাছতো 1 মাহত 52,792 জন ৰাইজৰ সমৰ্থন মই লাভ কৰিছোঁ। গতিকে এক্সিট পলৰ অপিনিয়নটো আপুনি মোক লৈ যিটো তাচ্ছিল্য কৰিলে সেয়া ছেডিষ্টিক প্লেজাৰৰ বাদ দি একোৱেই নহয়। ৰাইজে মৰম দিছে, ভালপোৱা দিছে, খুব কম সময়তে দিছে। মই ৰাজনীতিত একেবাৰেই নতুন, ৰাজনীতি শিকা নাই, শিকিবলৈ মোৰ বহুত বাকী আছে। এয়া প্ৰথমটো খোজহে। আমি ৰাইজৰ দল ৰাজনীতিত একেবাৰেই নতুন, এয়া আমাৰ আৰম্ভণিৰ খোজবোৰহে আমি দিবলৈ আৰম্ভ কৰিছোঁ আৰু অনাগত দিনত ভুল শুদ্ধৰ মাজেৰে আমি ৰাইজৰ মাজত গৈ ৰাইজৰ মনৰ কথাবোৰৰ বুজ লৈ বহু কথা শিকি যাম, বুজি যাম। আপোনালোক ৰাজনীতিত যথেষ্ট অভিজ্ঞ, শাসনত থকা দলৰ লগতেই থাকি সদায় শাসনত থাকি কাম কৰি যোৱাতেই অভিজ্ঞ। কংগ্ৰেছৰ দিনত কংগ্ৰেছ, বিজেপিৰ দিনত বিজেপি কৰি টকাৰে যিকোনো উপায়েৰে কিদৰে ৰাজনীতিৰ অংক ভোটৰ অংক কৰিব লাগে এইটোত আপোনাতকৈ সিদ্ধহস্ত মানুহ অসমৰ ৰাজনীতিত কোনো নাই। তথাপিতো আমি নতুন প্ৰজন্ম হিচাপে ৰাইজৰ পক্ষত থাকি আঞ্চলিকতাবাদ জাতীয়তাবাদৰ কথা কৈ আমাৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আপুনি জয়ী হৈ আমাক তাচ্ছিল্য নকৰাকৈ আচলতে ক্ষমতা দখল কৰিবলৈ আগবাঢ়োঁতেও 2টা কথা আমাক ইটিকিং নকৰাকৈ আপোনাৰ হোৱা নাই। মই নাভাবোঁ যে মই বহুত কিবা কৰিছোঁ। মই আজিৰ দিনটোত যিখিনি জনসমৰ্থন লাভ কৰিছোঁ সেয়া সম্ভৱ হৈছে মৰিয়নি সমষ্টিত থকা মোৰ ওপৰত বিশ্বাস ৰখা প্ৰতিগৰাকী ৰাইজৰ বাবে, মৰিয়নি সমষ্টিত থকা প্ৰতিটো বিৰোধী দলৰ প্ৰতিজন কৰ্মীৰ যথেষ্ট ত্যাগ, কষ্ট আৰু অৱদানৰ বাবে। গতিকে মোক তাচ্ছিল্য কৰি আপুনি কেৱল মোক ঠাট্টা কৰিছে এয়া নহয়, মোক সমৰ্থন কৰা মৰিয়নিৰ সেই ৰাইজসকলকো যেন আপুনি ক'ৰবাত তাচ্ছিল্য কৰিছে এনে লাগিল। আমাৰ খোজবোৰ নতুন খোজবোৰ ধৰক বৰক হ'ব পাৰে। নতুন খোজবোৰ দিওঁতে আমি বহুবাৰ পিছলিব পাৰোঁ, কিন্তু পিছলিলেও আমি খোপনি ধৰিম, আমি আগুৱাই যাম। এই আগুৱাই যাবৰ বাবে আমাক সুবিধাবাদৰ প্ৰশ্ৰয় ল'ব লগা হোৱা নাই। আমি সুবিধাবাদৰ পক্ষত অৱস্থান গ্ৰহণ কৰা নাই, আমি প্ৰত্যাহ্বানেৰে আৰম্ভ কৰিছোঁ। আমি সমাজৰ শোষিত বঞ্চিতসকলৰ কাষত থিয় হৈ সমস্যাৰ কথাবোৰ ক'বলৈ আৰম্ভ কৰিছোঁ। শাসনত থকা নেতাৰ ভৰিত পৰি আমি আমাৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব লগা হোৱা নাই। আমি বাট দীঘলীয়া বুলি জানো, কিন্তু তথাপিতো সেই দীঘলীয়া কণ্টকময় বাটেৰে আগবাঢ়ি যাবলৈ কষ্ট কৰি যাম বুলিয়ে আগবাঢ়ি ওলাই আহিছোঁ। আজিৰ দিনটোত আমি আৰম্ভণিহে কৰিছোঁ।
অনাগত বহু সময় আমাৰ আছে। যিদৰে আপুনি 34% ভোট লাভ কৰি আজিৰ দিনটোত হেট্ৰিক কৰিছে, চেঞ্চুৰী মাৰিছে, সেইদৰে আমাৰ ওচৰতো দীঘলীয়া যাত্ৰা আছে। কিন্তু ক'ৰবাত আপুনি ইমান সমৰ্থন লাভ কৰাৰ পাছতো প্ৰথম দিনটোতেই এক্সিট পলৰ প্ৰসংগত আমি কৰা মন্তব্যক লৈ ঠাট্টা মাৰোঁতে এটাই কথা বুজিলোঁ যে জয়ী হোৱা প্ৰাৰ্থীগৰাকীক মৰিয়নি সমষ্টিত যিজন প্ৰাৰ্থী ইমান বছৰ জয়ী হ'ল, মৰিয়নি সমষ্টিৰ পৰা যিজন প্ৰাৰ্থী এইবাৰ জয়ী হ'ল, তেওঁৰ কথা কৈ তেওঁক শুভেচ্ছা দিয়াৰ পৰিৱৰ্তে আপুনি আমাৰ কথা কৈ আমাক ঠাট্টা মাৰিহে সুখ লাভ কৰিলে, ছেডিষ্টিক প্লেজাৰ লাভ কৰিলে। গতিকে ক'ৰবাত সেইখিনিতেই আমি জয়ী হৈছোঁ। সেইখিনিতেই আমি যে এটা প্ৰত্যাহ্বান আৰু আপোনাৰ মনত সংশয়ৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ, এইটো আমি বুজি পালোঁ। আপুনি প্ৰমাণ কৰি দিলে যে অনাগত দিনত আমি আপোনাৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছোঁ। গতিকে অনাগত দিনবোৰৰ বাবে আপোনাক শুভেচ্ছা জনাই কওঁ, বিধানসভাৰ ভিতৰত বিৰোধীৰ সংখ্যা কম হ'ব পাৰে। বিধানসভাৰ ভিতৰত থকা মানুহবোৰে আপোনাৰ বিৰুদ্ধে সকলোৱে মাত মাতিবলৈ সাহস নকৰিব পাৰে। আপুনি একপক্ষীয়ভাৱে শাসন চলাম বুলি ভাবিব পাৰে। কিন্তু আমি সাৰে আছোঁ, আমি সাৰে থাকিম। বিধানসভাৰ বাহিৰত আমি আপোনাৰ প্ৰতিটো পদক্ষেপক লক্ষ্য কৰিম। আপোনাৰ প্ৰতিটো পদক্ষেপক ভুল হ'লে, ৰাইজৰ বিপক্ষত গ'লে সমালোচনা কৰিম আৰু বিপক্ষ এতিয়াও সাৰে থাকিব। আমি ৰাইজৰ দলৰ প্ৰতিগৰাকী কৰ্মী, আমি ৰাইজৰ দলৰ প্ৰতিজন সতীৰ্থ যুঁজিবলৈ ওলাই আহিছোঁ আৰু আমি এই প্ৰত্যাহ্বান সৃষ্টি কৰি অনাগত দিনবোৰত যুঁজিম। গতিকে আপোনালৈ শুভেচ্ছা আৰু লগতে সাৱধানো, ৰাইজৰ বাবে কাম কৰি যাব। ক্ষমতাত আহিলোঁ বুলিয়েই অহংকাৰী আৰু মতলীয়া নহ'ব। ৰাইজে চাই আছে, নতুন প্ৰজন্মই চাই আছে। ধন্যবাদ জনাইছোঁ।